যাক সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে মই মোৰ দেউতা হেৰুৱাইছো 2 বছৰ আগত মই এই গানটো গালে মোৰ একদম দেউতাক চকুৰ আগত পাওঁ কাকো কেতিয়াও কোনো হিংসা কৰিব নাপায় দেই মই এইটো বিৰাট ডাঙৰ পাপ বুলি ভাবো কাবাৰ যদি talent she is talented he is talented এটা ক্ৰিয়েটিভ মাইণ্ড একেলগে দুটা ক্ৰিয়েটিভ মাইণ্ডে একেটা বস্তু চিন্তা নকৰাটো কিন্তু তুমি নাকচ কৰিব নোৱাৰিবা আমি জুবিন গাৰ্গক ইয়াতে সন্নিৱিষ্ট কৰিবই লাগিব তেওঁৰ গীতটো বা তেওঁ সেইটো গান গোৱাবই লাগিব তেতিয়াহে পাব্লিকে ভাল পাব তো মোৰ গানটো শুনি পেলাই জুবিন দা আচলতে এই গানটো গাইছিলে শুনিছে মানে শিকিছিলে আৰু জুবিন দা মানে ইমান কমফৰ্টেবল এজন মানুহ কাম কৰিবলৈ যিসকলে কাম কৰিছে মই এই সময়টোতো আৰু কমফৰ্টেবল আছিলে মানে এতিয়াতকে তেতিয়া জুবিন দা বেলেগে আছিলে মানে মোক মানে যেতিয়া প্ৰপ'জাল দিছিলে মই কৈছিলো যে নাই মোৰ দেউতা ইয়াতে গান গাবলৈ মোক লৈ আহিছে মই চব এৰি মেলি আহিছো এতিয়া এইবোৰত আমি নোসোমাও দিয়া তোমাৰোতো মা দেউতা কিবা এটা হেৰি কৰি পেলাই তোমাক ইয়াত পঠাইছে বাদ দিয়া যদি কিবা হ'বলগীয়া আছে হ'ব কিন্তু এতিয়া লেটছ নট মানে সেইবোৰত সময়বোৰ ৱেষ্ট নকৰোঁ নমস্কাৰ মই পল্লৱী হাজৰিকা পুনৰবাৰ আপোনালোকক এটি নতুন এপিছড কথা ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এখুৰীয়া যাত্ৰাৰ মাজেৰে আমি গতি কৰিম বুলি আশা কৰি এপিছডটো আৰম্ভ কৰিছোঁ আমাৰ মাজত এগৰাকী সংগীতৰ কি বুলি কওঁ আচলতে মই নিজে শব্দ বিচাৰি পোৱা নাই ধ্ৰুৱতৰা বুলি ক'ব লাগিব অসমৰ আৰু আপোনালোকে যে সদায় গুণগুণাই থকা এটি গীত ক'ৰে যাক সপোন যেন বৰষুণ মই আচলতে গীতটি গাবলৈ সাহস কৰা নাই এতিয়া বাৰ পৰাই শুনিম আৰু এয়া আমাৰ মাজত অনিন্দিতা পল বা আপোনাৰ স্বাগতম জনাইছোঁ ধন্যবাদ প্ৰথমেই কওঁ মই অনিন্দিতা বাৰ খুব ডাঙৰ এজন অনুৰাগী প্ৰথমৰ পৰা খুব বেছি ময়ো তোমাৰ অনুৰাগী সেইটো কথা ময়ো আগতে কৈ দিছোঁ তোমাক আৰু আপোনাক আচলতে তেনেকৈ আগতে কৈছোঁ যদিও কিন্তু কোনো ধৰণৰ এনেকুৱা ছ'চিয়েল প্লেটফৰ্মত তেনেকৈ ধৰণে কোৱা হোৱা নাই আজি আপুনি সন্মুখত থকা বুলি নহয় সঁচাই আচলতে মোৰ দৰে প্ৰত্যেকেই সেইটো কথা অনুভৱ কৰিব এই গীতটিৰ মাজৰ পৰাই হওক বা বিলত তিৰে বিৰাই হওক আপুনি যেনেদৰে অসমৰ প্ৰত্যেকজন ব্যক্তিৰ বুকুৰ মাজত এটা সাজ বহাইছে সেই যাত্ৰাৰ বিষয়ে আজি জানিবলৈ বিচাৰিম আপোনাৰ পৰা নিশ্চয় হয় বা আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰোঁ অকণমান শৈশৱ মানে মোৰ বৰ্ণ এণ্ড ব্ৰট আপ মই গুৱাহাটীতে হয় হয় চাউথ পইণ্টত পঢ়িছোঁ মোৰ দেউতাৰ অৰিজিনেল ঘৰ নগাঁও হয় কিন্তু তেওঁ চাকৰি সূত্ৰে বিয়াৰ 3-4 বছৰ আগতেই গুৱাহাটীত ছেটেল হৈছিলে তাৰপিছততো তোমাৰ মোৰ মা পাণবজাৰৰ ছোৱালী তেনেকৈ বিয়া হ'ল তেওঁলোকৰ বিয়া হোৱাৰ পাছত আমাৰ জন্ম হ'ল আমি তেনেকৈ গুৱাহাটীতে থাকিলোঁ কিন্তু দেউতাৰ ফেমিলিটো কিন্তু সদায় নগাঁৱতে আছিলে কিন্তু আমি নগাঁৱত তেনেকৈ বছৰত এবাৰ দুবাৰকৈ যাওঁ দুৰ্গা পূজাত যাওঁ আৰু বিহুত যাওঁ তেনেকৈ আমাৰ খুব সুন্দৰ এটা মানে মেমৰি সৰুৰ পৰা তেনেকৈ চলি আছিলে তাৰ মাজত মায়ে মোৰ গান গাইছিলে মা গান গোৱাৰ কাৰণে মায়ে বিচাৰিছিলে যে আমি গানটো শিকোঁ দেউতা আকৌ স্পৰ্টছমেন আছিলে সেইকাৰণে চুইমিং শিকালে তো সেইটো শিকাৰ পাছত মায়ে ক'লে নাই এতিয়া মই অকণমান টেক অভাৰ কৰোঁ ছোৱালীবোৰক আৰু এতিয়া মই তেওঁলোকক গান শিকাব বিচাৰিছোঁ মায়ে ক'ৰবাত এটা খুব সোনকালেও বিয়া হৈ গ'ল মাৰ পঢ়ি থাকোঁতে ক'ৰবাত এটা মাৰ মানে আনফিনিছড এটা ডিজায়াৰ বুলি কয় যে নিজৰ সপোনটো মানে হেৰি মানে তোমাৰ পূৰা নহ'ল কাৰণে আমাক ভাবিলে যে আমি কিবা এটা কৰিব পাৰিম সংগীতৰ ক্ষেত্ৰত আৰু ঘৰত লগে লগে কিন্তু আমাৰ মানে এডুকেশ্যনটো এটা বিৰাট ডাঙৰ প্ৰায়ৰিটি আছিলে দেউতা সদায় কৈছিলে খুব এডুকেটেড হোৱাটো মানুহৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ তাৰ ছেল্ফ কনফিডেন্সটো বহুত বেলেগ থাকে আৰু স্পেচিয়েলি মানে উইমেন্স এডুকেশ্যনৰ কাৰণে আমাৰ গোটেই পৰিয়ালটো ৰাইট ফ্ৰম মাই ককা মানে মাৰ ছাইডৰ বা দেউতাৰ ছাইডৰ খুব প্ৰগ্ৰেছিভ আছিলে মানে সেই বস্তুটোৰ কাৰণে ধৰা পেৰেলেলি দুটা বস্তু চলাই যাব পাৰিছিলোঁ আৰু যিহেতুকে শিক্ষাটো এটা সময়লৈকে ধৰা MA পাছ কৰিলোঁ বা গ্ৰেজুৱেশ্যন কৰি পেলাই MAটো যেতিয়া কৰিলোঁ ইংৰাজীত তেতিয়ালৈকে দেউতা মানে খুব ইনচিষ্ট কৰি আছিলে মই চাগে 4-5 বছৰ আগতেও বম্বে শ্বিফ্ট কৰিব পাৰিলোহেঁতেন বা দেউতাক ক'লোহেঁতেন কিন্তু দেউতাই মানে খুব ইনচিষ্ট কৰিলে যে পঢ়া শুনাটো ভালকৈ কৰিব লাগিব কমপ্লিট কৰা ইন কেছ কালি যদি তোমাৰ সেইটো প্ৰফেশ্যনত একো নহয় তেতিয়া ইউ হেভ ছামথিং টু লিন আপন তো সেইকাৰণে সেই বস্তুটো তুমি মানে সদায় সেইটো লৈ আগবাঢ়িবা তাৰমানে আৰু সংগীত এটা এনেকুৱা বস্তু মই ভাবোঁ
singer or any artist is born hetu kintu tumi ghohi ghohi bostu tu bhale koribo pariba kintu mane he jetu koy je kontho tu ba ganor mane ba nasor jun dancer ejonir মানে এটা বেলেগ ধৰণৰ পয়েজ বা বডি ল্যাঙ্গুৱেজ যেটো থাকে হেতু কিন্তু কোনো তেওঁক নিহিকায় এটা ভগৱান প্ৰদত্ত এটো জন্মৰ পৰা হয় যেনেকৈ তোমাৰ ক্ৰাফটটো আজি তোমাৰ নিচিনাটো বহুতে তেনেকুৱা কাম কিমান বছৰ ধৰি কৰি আছে তোমাতকে বহুত ভেটেৰান মানুহ আছে কিন্তু কিমান কম সময়ত তুমি কিয় কৰিব পাৰিলা এটো কাৰণ তোমাৰ ক্ৰিয়েটিভিটি তোমাৰ একাগ্ৰতা তোমাৰ নিজৰ ওপৰত যেটো সেলফ কনফিডেন্স আৰু আমি অফলাইন অলপ আগত কথা পাতি আছিলো তুমি মোক এটা কথা কৈছা তোমাৰ ঘৰটো এডুকেশ্যনৰ কথাটো কি ধুনীয়াকৈ ক'লা মোৰো ঘৰত সাংঘাতিক বেছি মানে এটো মানে সকলো বিচাৰে যে শিক্ষাটো প্ৰথমে তাৰ পাছত বাকি আমি চোৱাচোন আমি কিমান গ্ৰেটফুল আমাৰ পেৰেন্টছৰ ওচৰত সেইখিনি আমাক মানসিকতাৰে আগবঢ়াইছে আজিৰ পৰা 30 বছৰ আগত তেওঁলোকে সেইখিনি কথা চিন্তা যে কৰিছে ন তো সেইভাবে তেনেকেও মই এখন তেনেকুৱা পৰিয়ালৰ ছোৱালী তেনেকে আগবাঢ়িলো সংগীতটো লৈ পেলাই আগবাঢ়ি আছিলো সবে যেতিয়া খুব এপ্ৰিচিয়েট কৰা হ'ল তেতিয়া এনেকুৱা মন গ'ল কি জানি এটো প্ৰফেশন ল'ব পাৰিম নিশ্চয় আৰু কেতিয়াও মানে খুব ডেসপাৰেটলি আৰম্ভণিৰ পৰা কেতিয়া কাম কৰা নাই আৰু আমি যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া সোশ্যাল মিডিয়াটো দূৰৰ কথা অসমৰটো প্ৰ্যাকটিক্যালি কোনো স্যাটেলাইট চেনেলটো নাছিলে মই নিজৰ কেৰিয়াৰ 2000ত আৰম্ভ কৰিছো আৰু অসমৰ প্ৰথমটো স্যাটেলাইট চেনেল সাগে এপাৰ্ট ফ্ৰম প্ৰাক চেনেল এটোৰ বাহিৰে বাকিটো ধৰা কোনো চেনেল নাছিলে 2007ত সাগে আৰম্ভ হৈছিল মই যিমান দূৰ জানো তো তেনেকে প্ৰচাৰবোৰ তেনেকুৱা বা ইউটিউবতো গানবোৰ তেনেকেতো নাছিলে ন ইউটিউব কনসেপ্ট আসলে অসমত সাংঘাতিক বেছি তেতিয়া একো পপুলাৰাইজ হোৱাই নাই একো হোৱা নাই আৰু আমি মানে গানবোৰ যেনেকে ক্যাসেটত শুনি পেলাই বা পেপাৰে পত্ৰে আমাৰ নামবোৰ ওলাই সেইবোৰ এটা এক্সাইটমেন্ট আৰু বিলত্ৰিবেৰা এলবামটো হোৱাৰ পাছৰ পৰা ধৰা এনকে প্ৰডাকচনে মোক সাইন কৰিছিলে বা তেনেকে স্ট্ৰাগল হিচাপে কিন্তু মই অসমত একেবাৰে নকৰো কৰা নাই বুলি ক'ব লাগিব কাৰণ তেওঁলোকে কিবা এটা ভাল পালে মোক আগুৱাই যাবলে তেওঁলোকে সহায় কৰিছে প্ৰতিটো মানুহ ইনক্লুডিং জুবিনদা তোমাৰ আজি জেপি দাৰ পৰা আদি কৰি ৰমেন চৌধুৰী অনুপম চৌধুৰী মানে কি কমনিখা হাজৰিকা তেওঁলোকৰ দৰে মানুহবোৰ ইমান এনকাৰেজ কৰিছে আৰু সেই মানুহবোৰৰ আজি আশীৰ্বাদ বা তেওঁলোকৰ সহায় সহযোগিতা নাথাকিলে মই চাগে ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন আৰু মোৰ গুৰু শ্ৰী দীপেন ৰয় অলপতে তেওঁ ঢুকাল তেওঁৰ যেটো কন্ট্ৰিবিউশন মোৰ জীৱনত মই এটা সময়ত ক্লাসিক্যাল মিউজিকটো তেওঁৰ পৰা 9 বছৰ বয়সৰ পৰা শিকিছো মই তেওঁৰ কথাটো আজি মই সেইকাৰণে উল্লেখ কৰিছো কাৰণ তেওঁৰ মৃত্যুটো ঘপককে একদম ফ্ৰেছ হৈ আছে তেওঁ শ্ৰাদ্ধ হলে তেওঁ 3 দিন আগত সেইকাৰণে সেই তেওঁলোকৰ প্ৰতিজন মানুহৰ যেটো মোৰ জীৱনত এটা কন্ট্ৰিবিউশন মই সেই বস্তুটো কেতিয়াও পাহৰিব নোৱাৰো আৰু মোৰ দৰে মই ভাবো পল্লৱী তুমিও হেতু এগ্ৰি কৰা সাকসেসফুল হবলে খালি কিন্তু অকলে আমি কেতিয়াও সাকসেসফুল হ'ব নোৱাৰো আমাৰ এটা টিম থাকে মেবি আমাৰ এটা পেৰেন্টস আমাৰ লাইফ পাৰ্টনাৰ আমাৰ ফ্যামিলি গুটেখিনি মানুহ ইনস্ট্ৰুমেন্টাল হয় আমাক সেই জায়গাটোত লৈ যাবলে নহয় না একদম ঠিক কথা কৈছা তো হেবোৰে তেনেকুৱা কৰিছো আগবাঢ়িছো আজি তোমালোকে যিমানখিনি মৰম তোমালোকৰ পৰা পাইছো মই ভাবো সেইখিনি এটা কালেক্টিভ এটা মোৰ মানে হেল্প যেটো মই সময় বেলেগ মানুহৰ পৰা পাইছো আৰু তাৰ বাবে মই মোৰ অনুৰাগী সকলৰ ওচৰত সদায় কৃতজ্ঞ যে তেওঁলোকৰ কাৰণে মই সদায় এই উৎসাহটো পাওঁ তোমালোকৰ দৰে মানুহৰ কাৰণে যে মই আগবাঢ়ি যাওঁ আৰু কিবা নতুন কৰো আৰু অসমৰ প্ৰতি মোৰ এটা সেন্টিমেন্টটো এটা অকমান বেলেগ কাৰণ মই কমাৰ্শিয়াল কিছুমান কাম কৰিব ভাবিলেও মই ভাবো যে কমাৰ্শিয়ালি হলেও এনেকুৱা কিছুমান গান মোৰ বনাবলৈ সদায় মন যায় যেটো গানৰ মই কিবা এটা দি যাব পাৰো সমাজখনত নিশ্চয় মোৰ সংগীতৰ সেই বস্তুটো মোৰ সদায় এটা আছিলে সেইকাৰণে চাগে মই খুব সোনকালে গানবোৰ ৰিলিজ নকৰো বা পটকে গান নিজৰ ফালৰ পৰা তেনেকে আগনাবাঢ়ো কিবা এটা সদায় মটো এটা থাকে মোৰ হেতু কাৰণে হে আৰু যাত্ৰা থুলমুলকে বা আপোনাৰ জীৱনৰ ফাৰ্স্ট ৰেকৰ্ডিং নেকি বিৰতিৰে বেৰা প্ৰথম ৰেকৰ্ডিং আৰু বিৰতিৰে বেৰা সেই সময়খিনি আপোনাৰ অভিজ্ঞতাখিনি অকমান শেয়াৰ কৰিলে ভাল পাম বিৰতিৰে বেৰা একচুয়ালি 3 বছৰৰ কাৰণে আমি নগাঁও গুচি গৈছিলো তাৰ মানে মোৰ আইতাৰ তেতিয়া অকমান গাটো বেয়া আছিলে দেউতাই কলি ইমান বছৰটো চাকৰি আতে কৰিলে তেতিয়া তেওঁ সেই সময়খিনি আমি তাতে গুচি গলো যোৱাৰ পাছত মই খুব ক্ৰুচিয়েল সময় মই তাতে গলো আমি একচুয়ালি দেউতাৰ ওপৰত অকমান আমাৰ খং উঠিছিলে তেতিয়া সব পইণ্টত একদম প্ৰিপাৰেটৰি পৰা পঢ়া মই আমাৰ প্ৰিন্সিপালও তেতিয়া কৈছিলে যে ইমান এটা ক্ৰুচিয়েল সময়ত ছোৱালীজনী ক্লাছ 10ত লৈ যাব নে কিন্তু দেউতাই ভাবিলে যে দেউতাৰ লগত থাকিলে চাগে আমি অলপ বেটাৰ আমাক গাইড কৰিব পাৰিব মেট্ৰিকৰ সময়টো মোৰ তেতিয়া তেনেকে গুচি গলো গৈ পেলাই নগাঁও নাট্য মন্দিৰৰ লগত মোৰ দেউতা মানে হেৰি আছিলে তেওঁ যুক্ত আছিলে
তেতিয়া তেনেকৈ বিভিন্ন তেনেকুৱা কিছুমান মেল মিটিঙত দেউতা গৈ থাকে তেনেকেই তেওঁ লগ পালে কবি পুত্ৰ বিবেকানন্দ ভট্টাচাৰ্য মানে কমলানন্দ ভট্টাচাৰ্যৰ পুত্ৰ তেওঁ আমোলাপট্টিত থাকে তেতিয়া তেওঁ আহে সদায় তেওঁৰ গানবোৰ গুণগুণাই থাকে কেতিয়াবা মিটিঙত মোৰ দেউতাৰ ইমান ভাল লাগিলে মানে চৰাই হালধীয়া পাখিও ধুনীয়া এই গানবোৰ গুণগুণাই আছিলে তাৰপিছত ব্ৰহ্মাণ্ডৰ ঠাই মোক নাটে মোৰ গুৰু মানে গোটেই এলবামটোতে এইবোৰ গান আছিলে তেওঁ এনেই কথাৰ মাজে মাজে কমলানন্দ ভট্টাচাৰ্যৰ জীৱন বৃত্তি কিবা কিবি কথা পাতি থাকোঁতে মাজে মাজে গাই আছিলে তাৰপিছত মিটিংটো শেষ হওঁতে মানে দেউতাই কৈছে যে মোৰ ছোৱালী তাই বিচাৰত কমপ্লিট কৰি আহিলে আমি এই 2 মাহ আগতে মানে নগাঁও আহি পালোঁ এতিয়া তাই মানে স্কুলত পঢ়ি আছে আৰু তাই ক্লাছ 10ত ক্ৰুচিয়েল এটা ফেজ কিন্তু মই ভাবোঁ ইমান সুন্দৰ সুন্দৰ গান আপুনি যে ক'লে আপোনাৰ দেউতাৰ আজিলৈকে আমিও দেখোন ইমান নগাঁৱত থাকি পেলাই গানবোৰ শুনা নাই দেউতা পিছে নগাঁও বহু বছৰে আগতে এৰিলে কিন্তু হ'লেও কৈছে যিখিনি লেভেলৰ পপুলাৰিটি পাব লাগিছিলে সেইখিনি গান দেখোন তেনেকৈ পপুলাৰ নহয় কৈছে বহু বছৰ আগত বোধ কৰোঁ 1938 না 1940ত প্ৰথম ৰেকৰ্ড হৈছিলে তো তাৰপিছত আৰু এইটোৰ কোনো ৰেকৰ্ডিং নাই তাৰমানে নতুন প্ৰজন্মৰ মাজত কমলানন্দ ভট্টাচাৰ্যদেৱৰ গীত নাই মানে কোনোবাই যদি গায়ো এনেকৈ আশে পাশে কোনোবা ধৰক ডিষ্ট্ৰিক্টে কম্পিটিশ্যনত গাইছে কিন্তু তেনেকুৱা লেভেলৰ হেৰিত ক'তো নাই মানে য'ত বহুত মানুহে শুনা পাব বা গোটেই অসমবাসী শুনা পাব তেনেকুৱা তেওঁ ইমান ভাল পালে কৈছে মোৰ ছোৱালীয়ে গান গাই আছে ছাৰ কিন্তু তাইতো আনন্দীৰাম দাসৰ পৰা আদি কৰি চবৰে গান গায় কিন্তু নগাঁৱৰ মই ভাবোঁ তাই মোৰ যিহেতুকে ঘৰ নগাঁৱত মই ভাবোঁ তাই যদি কিবা এটা জাষ্টিছ কৰিব পাৰে নগাঁৱৰ কবি এজনৰ আপুনি গানকেইটা শিকাওকচোন ছাৰ মানে ছাৰ ইমান আৱেগিক হৈ গৈছিলে দেউতাৰ এইখিনি কথাত দেউতা একদম সাৱটি ধৰিছিলে কৈছে মই ইমান বছৰ এইবোৰ হেৰি কৰি আছোঁ আজিলৈকে কোনেও মোক তেনেকৈ কথাটো আগবাঢ়া নাই কৈছে আপুনি তাইক লৈ আহিব তাৰপিছত মই তেনেকৈ গ'লোঁ গৈ পেলাই একদম নিষ্ঠা সহকাৰে মই পঢ়া শুনাও কৰি আছিলোঁ আৰু পেৰেলেলি মই তেওঁৰ পৰা গোটেই কমলানন্দ ভট্টাচাৰ্যদেৱৰ গীতবোৰ শিকি আছোঁ লগতে অসমীয়া ঠুমৰিও কিছুমান মোক তেওঁ তেতিয়া শিকাইছে আৰু মানে নগাঁওখন একচুৱেলি অসমৰ ভাতখাণ্ডে বুলি কয় ভাতখাণ্ডে মানে তোমাৰ যিটো ক্লাছিকেলৰ যিটো মেইন জেগা ন লক্ষ্ণৌৰ তো সেইটো অসমৰ ভাতখাণ্ডে বুলি নগাঁও কৈছিলে তাৰ পৰা ইমান ভাল ভাল মানে তফাজ্জুল আলীৰ পৰা আদি কৰি গোটেই ডাঙৰ ডাঙৰ মানুহখিনি কমলানন্দ ভট্টাচাৰ্যৰ পৰা তাৰপিছত নৱকান্ত বৰুৱা পাৰভিন চুলতানা তো সেইখিনি ভৱেন্দ্ৰনাথ শইকীয়া এণ্ডলেছ লিষ্ট আৰু ন সেই জেগাটোৰ এটা বেলেগ ধৰণৰ এটা বস্তু আছে এটা বেলেগ ধৰণৰ আমি বহুত সৰুতে পাইছোঁ সেই বস্তুটো তাৰপিছত তেনেকৈ তেওঁ কওঁতে তেওঁ মোক তেতিয়া নগাঁও ৰেডিঅ' ষ্টেচন কমল শৰ্মাদেৱে তেতিয়া মই তেওঁক চিনি পাওঁ ষ্টেচন ডিৰেক্টৰ আছিলে নগাঁও ৰেডিঅ' ষ্টেচনটো নতুনকৈ খুলিছে তো ছাৰে কৈছে তাই ইমান ধুনীয়াকৈ গানবোৰ শিকিছে মই ভাবোঁ এটা ৰেডিঅ'ৰ প্ৰগ্ৰাম এটা মই তাইক কৰাওঁ দেউতাটো এক্সাইটেড বঢ়িয়া ছাৰ কৰক তো সেই ৰেডিঅ' ৰেকৰ্ডিংটো হোৱাৰ পাছত তেওঁ কেছেটত লৈ আহিছিলে আৰু কিবা এটা কাৰণত এবাৰ অন দ্য ৱে টু যোৰহাট হীৰেণ বৰ্তা মানে হীৰেণ ভট্টাচাৰ্যদেৱ তেওঁৰ ঘৰত গৈছিলে যাওঁতে শুনালে যে সৰু ছোৱালী এজনী গানটো গাইছে দেউতাৰ গান গাইছে এবাৰ শুনাটো শুনি পেলাই তেওঁক ইমান বেছি ভাল পালে তেওঁ কৈছে এইটো এলবাম কৰিবা নেকি গানৰ এলবাম কৰিবা নেকি কৈছে মইতো কৰিব পাৰোঁ কিন্তু মইতো নিজে প্ৰডিউচ কৰিব নোৱাৰোঁ তাৰপিছত এটা সময়ত তেওঁক মোৰ দেউতাকো এপ্ৰ'চ কৰা হৈছিলে কিন্তু দেউতাৰো তেতিয়া এনেকুৱা হেৰি নাই দেউতা সেই চাৰ্কেলটোতে নাই নাজানিব কিবা এটা তাৰপিছত তেওঁ ক'লে ঠিক আছে মোক দি দিয়া তেওঁ এই গানবোৰ আনি পেলাই ইয়াতে তোমাৰ বুক ফেয়াৰ হৈছিলে বুক ফেয়াৰত বজাইছিলে হীৰেণ বৰ্তাই বুক ফেয়াৰত বজাইছিলে সেইটো কাৰণে কাৰোবাৰ যদি ভাল লাগে তেতিয়া তেনেকেই বুক ফেয়াৰত মানে মই তেতিয়া হেণ্ডিকত পঢ়োঁ মানে এইটো 2-3 বছৰ পিছৰ কথা আৰু ৰেকৰ্ডিংটোৰ পাছত তাৰপিছত মই তেতিয়া হেণ্ডিকত পঢ়োঁ মই গৈ শুনিছোঁ মই চিৰা মোৰ গান বাজি আছে কোনোতো মোক বিশ্বাস নকৰে মোৰ লগৰকেইটা তাৰপিছত কৈছে নাই কেনেকৈ তোৰ গান হ'ব এইটো আৰু এনেকৈ মই বোলো নাই মই গাইছিলোঁতো বলচোন শুনো ক'ত বজাই আছে মই সুধোঁ যাবি এইটো ময়ে গাইছোঁ মই তেতিয়া একদম মানে গৈ পেলাই সুধোতে কৈছে এইটো হীৰেণ ভট্টাচাৰ্যদেৱে আমাক দিছে সৰু ছোৱালী এজনী গাইছে নগাঁৱৰ ছোৱালী মইতো হয় নেকি মই শুনিছোঁ দেই হয় নেকি তাৰপিছত সেইটো এপিছড গ'ল যোৱাৰ পাছত তেনেকেই তেওঁ পাই গ'ল মই ৰন্টু লহকৰ বুলি এজন মানুহক মানে তেওঁ প্ৰডিউচাৰ তেওঁ ওলাই পেলাই তেওঁ ক'লে যে মই এইটো প্ৰডিউচ কৰিম এনেকৈ তাৰপিছত গোটেই পৰিকল্পনাখিনি ছাৰ গুৱাহাটী আহিলে হীৰেণ বৰ্তাৰ ঘৰত গোটেইখিনি বস্তু হ'ল আৰু বেচিকেলি হীৰেণ মানে বৰ্তাৰ তত্ত্বাৱধানতে এই এলবামটি ওলাল আৰু ফাইনেলি
হয় এইটো সেই সময়ৰ যিখিনি আপুনি ক'লে সেই সময়ৰ যিখিনি আপুনি অভিজ্ঞতা বুটলিলে আৰু ইমান বিজ্ঞজনৰ লগত আপুনি কাম কৰিলে সেইখিনি আচলতে খুব নিজকে সৌভাগ্যৱান বহুত ডাঙৰ প্ৰাপ্তি জানা মই এতিয়াও ভাবো যে সংগীতত কিমান মই আগবাঢ়িব পাৰিছো বা কিমান মই আগবাঢ়িব পাৰিম দ্যাট ইজ ভেৰি ইমেটেৰিয়েল কিন্তু যেটোৰ কাৰণে মই সংগীতটো শিকিছিলো বা যেটো যেনেকুৱা ধৰণৰ মানসিকতাৰে মই ডাঙৰ হৈছো ঘৰত মোৰ এই প্ৰাপ্তিবোৰ মোৰ কিন্তু এটা পৰম প্ৰাপ্তি বুলি মই ভাবো মানে আপুনি কৈ থাকোতে মোৰ এনেকুৱা ফিলিং হৈছে আৰু একেবাৰে ভিতৰৰ কথাখিনি জনা নাছিলো যে হিৰেন ছাৰৰ আপোনাৰ জীৱনত কিমান বেছি এটা ইনফেক্ট তেওঁলোকে অনাৰ নিচিনা হ'লতো তো সেইকাৰণে ৰুচিটো সেই ফাললে বহুত বেলেগ ভাৱে গুচি গ'ল আৰু কেতিয়াও ধৰা বহুত বেলেগ কিবা কৰিবলৈ মন নগ'ল অকমান সস্তীয়া ধৰা বা যি হওক একদম তেওঁলোকৰ বহুত মানে আশা আছিলে বহুত হেৰি আছিলে মোক লৈ পেলাই তুমি এটা ভাল কিবা কৰিবই লাগিব অসমৰ কাৰণে সেই দায়িত্ববোধটো মানে বহুত বেছি আহি গ'ল সেই এই বিলত তিৰবিৰাই গীতটিৰ কথাকে মই আকৌ এবাৰ সুধিবলৈ বিচাৰিম এই গীতটিত ক'ৰবাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৰু মানে আপোনাৰ বিষ্ণুপ্ৰসাদদেৱৰ কিবা এটা চাপ থকা নিচিনা সুৰটোত তাৰমানে তেনেকুৱা ধৰণৰ অনুভৱ হয় নেকি বাৰু অনুভৱ হয় মানে কি হয় জানা এটা কণ্টেম্পৰেৰী সময়ৰ কথা ন এইবোৰ একেটা সমসাময়িক বস্তু এটা অলমষ্ট এফালে ফালে সেই সময়বোৰৰ বস্তুখিনি ধৰা ক'ৰবাত এটা ইনফ্লুৱেঞ্চ নাথাকা নহয় কিন্তু মই সেইটো ধৰা যেনেকে ৰৈ ৰৈ কেতেকীটো মানে সেইটোতো পুৰা বিষ্ণু ৰাভাদেৱৰ গীতৰ নিচিনাকে তেওঁলোকে কয় যিটো তেওঁৰে গীত বা তেনেকেতো এটা কণ্ট্ৰভাৰ্চি হৈছিলে কিন্তু আল্টিমেটলি যিসকল কমলানন্দ ভট্টাচাৰ্য সেই সময়ছোৱাত পাইছিলে বা যিসকল জীয়াই আছিলে তেতিয়ালৈকে 2000 একৰ্ডিং টু দেম সেই দুটা বস্তুৰ লগত কোনো মিলে নাই মেবি কোন কাৰ পৰা ইনফ্লুৱেঞ্চ হৈ এইটো হৈছে সেইটো কথাটো কোনো এইটো কিন্তু মানে ক্লেৰিফাই কৰিব পৰা নাই সেইকাৰণে মই ভাবো তেওঁলোক যেতিয়া আমাৰ মাজত এতিয়া নাই আৰু তেওঁলোকৰ স্থানবোৰো বহুত সুকীয়া তেওঁলোক নমস্য ব্যক্তি একোজন আৰু তেওঁলোকে আমাৰ যথেষ্ট ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আমাৰ হেৰিখনত লিটাৰেচাৰ হওক বা আমাৰ কালচাৰেল চিনাৰিঅ'টোত তো সেইকাৰণে আমি সেই বস্তুটোলৈ এটা কণ্ট্ৰভাৰ্চি কৰিব নালাগে লেটছ লিভ ইট ৱেৰ ইট ইজ মানে এইটো বস্তু যদি এনেকে ধৰণেও কওঁ যে ক্ৰিয়েটিভিটি বস্তু এনেকুৱা আপোনাৰ মনতো একেটাভাৱে আহিব পাৰে এক্সেক্টলি এটা সময়তে হয়নে কাৰণ ক্ৰিয়েটিভ বস্তুটো চাবা ইনফ্লুৱেঞ্চটো কিন্তু প্ৰতিটো বস্তুটো একদম নেচাৰ ৰিলেটেড বা এই সময়ৰ যিটো বস্তু চলি আছে সেই বস্তুটো লৈ পেলাই কিন্তু এইটো ৰিলেটেড সেইকাৰণে এটা ক্ৰিয়েটিভ মাইণ্ড একেলগে দুটা ক্ৰিয়েটিভ মাইণ্ডে একেটা বস্তু চিন্তা নকৰাটো কিন্তু তুমি নাকচ কৰিব নোৱাৰিবা কাৰণ এইটো মোৰ ক্ষেত্ৰত হৈছিলে মানে কাৰণ একে সময়তে একেটা ডিজাইনে আমি কৰিছিলো কিন্তু কোনোবাই তোমাক নকল কৰা বুলি ভাবিবা তোমাৰ দুখ লাগিব তুমিতো দুখ লাগিছে আৰু সিগৰাকী ব্যক্তিৰো একে হৈছে যে ভাবিছে কি তেনেকুৱা ধৰণৰ কিন্তু আচলতে থটটো একে সময়তে আহিছিলে পিছত বুজা বুজিলে আহিলো গতিকে সেই নমস্য ব্যক্তিসকলৰো চাগে সেই সময়খিনি তেনেকুৱা হয় আছিলে আৰু তেতিয়াতো ভাবাচোন ডিষ্ট্ৰেকশ্যনো নাছিলে নাছিলে তেতিয়াতো কোনো ছ'চিয়েল মিডিয়াটো বাদে দিয়া নো ইনষ্টাগ্ৰাম নো নাথিং খালি জীৱনটোত মানে এটা পিয়ৰ জীৱনটো জীয়াব লাগে জীৱনৰ যিখিনি মাইনত ফাইনাৰ মানে বস্তুখিনি আছে সেইখিনি বুটলি পেলাই নিজক মানে কলমেৰে লিখা আৰু অনুভূতিবোৰ মানুহৰ মাজত বিলাই দিয়া সেইটোৱেতো তেনেকুৱা সেইখিনি মই বিশুদ্ধতাখিনি পিয়ৰিটিটো একদম বেলেগ ধৰণৰে আছিলে আৰু তাৰ পাছত আপোনাৰ জীৱনত দীনবন্ধুৱে একদম আপোনাক এটা সুকীয়া স্তৰলৈ বেলেগ ধৰণেৰে লৈ গ'লগে দীনবন্ধুৰ কথাখিনি অকণমান কওকচোন দীনবন্ধুৱে মই বিলতীৰ পৰাই এলবামটোৰ হেৰিৰ সময়তে মানে ৰিলিজৰ দিনাই মোক NK প্ৰডাকশ্যনৰ পৰা লেটাৰ পঠালে তেওঁলোকে মোৰ লগত কণ্ট্ৰেক্ট কৰিলে 2 বছৰ তেতিয়া তেওঁলোকৰ মানে NK প্ৰডাকশ্যনৰ পৰা যিকোনো গানত তেওঁলোক মোক বিচাৰিলে সেইটো মই গাব লাগিব তাৰ হেৰিতে তেওঁলোকে কিবা কিবি মাননি মোক দিছে বা দি আহিব তেনেকৈ কিন্তু তেওঁলোকে মোক বিচাৰিছে মানে এটা হেৰি হিচাপে মই ঠিক আছে ময়ো তেতিয়া মান্তি হ'লোঁ মই লগ পাব গ'লোঁ তেতিয়া জুবিনদাক মই লগ পালোঁ তিৰবিৰাই মানে ৰেকৰ্ডিঙৰ সময়ত ফিল্ম ক্ৰাফ্টত হৈছিলে তেওঁ তেতিয়া প্ৰথম চিনেমাখন তুমি মোৰ মাথো মোৰ সেইটোৰ মানে ভইচ ডাবিং চলি আছিলে আমাৰ 8 ডাবিং চলি আছিলে তেওঁৰ B ষ্টুডিঅ'ত মানে ফিল্ম ক্ৰাফ্টৰ তেওঁৰ কাম চলি আছিলে তো ইনফেক্ট জুবিনদা বিলত তিৰবিৰাইটো জুবিনদা গোৱাৰ কাৰণটো হৈছে এটা কমাৰ্চিয়েল পুৰা আস্পেক্টটো কাৰণ তেওঁলোকে ভাবিছে যে জুবিনদা ইজ এ ন'ন ভইচ না তো এটা কমাৰ্চিয়েল হেৰিৰে ৰন্তুল হকৰ যোন প্ৰযোজক আছিলে তেওঁ ক'লে যে আমি জুবিন গাৰ্গক ইয়াতে সন্নিৱিষ্ট কৰিবই লাগিব তেওঁৰ গীতটো বা তেওঁক সেইটো গান গোৱাবই লাগিব তেতিয়াহে পাব্লিকে ভাল পাব তো মোৰ গানটো শুনি পেলাই জুবিনদা আচলতে এই গানটো শুনিছে মানে শিকিছিলে আৰু মই তেতিয়াও মনত আছে মোক মাতিছিলে তেতিয়া ইহঁতে ষ্টুডিঅ'ত মই তেনেকৈ জুবিনদাক এনেকৈ ক'লোঁ জুবিনদা
এটা বেলেগ ধৰণে গানটো অলপ গাইছে কিন্তু মানে যিটো মেইন টিউনটো বা যিটো শুনি পেলাই এইটো মোৰটোৱে শুনিছিলে এই ৰেডিঅ' ৰেকৰ্ডিংটোতে মানে তাৰপিছত ধৰা তেতিয়া জুবিনদাৰ লগত মোৰ এটা চিনাকি হৈও গ'ল তেতিয়া ভালো পালে মোক ক'লো কাম কৰিম মই তোমাৰ লগত তেনেকৈ তাৰপিছত এনকেত অহাৰ লগে লগেতো গোটেই গেংটোৱে তেওঁলোকৰ জুবিনদাহঁতৰ জুবিনদা পবিত্ৰদা তেতিয়া এইটো এটা পুৰা গ্ৰুপ তেনেকৈ লগ পাইছিলোঁ ৰপচন্দা আছিলে গোটেই গ্ৰুপটো তেনেকৈ লগ পাই পেলাই মই কেইটামান এলবাম কৰিলোঁ তেতিয়া জানমণি 2001 তেতিয়া তাতে বিহু গালোঁ তাৰপিছত লাভ ছংছ বুলি জুবিনদাৰ আছিলে তেনেকৈ 2-4টা এলবামত গান গাইছোঁ মই এনকে প্ৰডাকশ্যনৰ আণ্ডাৰত আৰু তেনেকেই ধৰা মই কিন্তু দীনবন্ধু মোৰ প্ৰথম প্লেবেক নহয় মোৰ প্ৰথম প্লেবেক আছিলে অবনী ভৱেন বুলি তেওঁলোকৰ জুতি আছিলে অবনী পাঠক আৰু ভৱেন শইকীয়া দুজন মিউজিক ডাইৰেক্টৰ তেওঁলোকে অবনী ভৱেন বুলি তেওঁলোকৰ জুতিটো তেওঁলোকে প্ৰেম ভৰা চকুলি বুলি ফিল্ম এখন আছিলে সেইটো তেওঁলোকে মিউজিক ডিৰেকশ্যন তেওঁলোকৰ আছিলে তাতে মই প্ৰথম গীত গাওঁ এইটো প্ৰবীণ বৰাৰ ডিৰেকশ্যন আছিলে চাগে তাৰপিছত আহিলে তোমাৰ প্ৰেম আৰু প্ৰেম শম্ভুগুপ্তৰ মৰমে ধানী মৰম এই গানটো মোৰ খুব প্ৰিয় গান সেইটো ডুৱেটৰ কাৰণে প্ৰথম জুবিনদা মোক মাতিছিলে তেতিয়া মই কটনত পঢ়ি আছোঁ 2001 চাগে তেতিয়া কটনত পঢ়ি থকাৰ সময়ত জুবিনদা মাতি পেলাই এই গানটো মোক গোৱালে সেইটো প্ৰথম প্লেবেক মানে ছেকেণ্ড প্লেবেক মোৰ থাৰ্ড হৈছে মোৰ দীনবন্ধু 2003 লাষ্টৰ ফালে গাইছিলোঁ চাগে এইটো কাৰণ 4ত চাগে ৰিলিজে আছিলে 2003 তেনেকৈ অভিজ্ঞতাটো মানে তেনেকৈ এদিন পটককৈ ক'ৰবাত আছিলোঁ মই কিবা আমাৰ ফেমিলি ফাংচনত ফোন কৰিলে ৰাতি 8:30 বজাত তেনেকেই ফোন কৰে তেতিয়াতো দিনত কামো নকৰে আৰু মোৰ এনেকুৱা আছিলে যে মই তেতিয়া কটনত পঢ়োঁ আৰু আমাৰ মানে কিছুমান ডিছকাশ্যন অলৰেডি চলি আছিলে মানে কপিল মোৰ খুব ভাল বন্ধু একে লগৰ আমি আৰু কালচাৰেলি যিকোনো বস্তু তেতিয়া ধৰা মানে চলি থকাটো ধৰা কিবা এটা গান ফিল্ম ৰিলিজ হ'ব পৰিকল্পনা চলি আছে ফিল্মৰ কাম আৰম্ভ হ'ব বা গানৰ কাম আমি খবৰবোৰ ভিতৰাকৈ পাই যায় কপিলে এদিন মোক এনেই ৰেণ্ডমলি কৈ আছে জানা দীনবন্ধু হেৰি হ'ব এনেকৈ হেৰি এবাৰ মানে এই জুবিনে কৰিব নেকি মিউজিক এনেকৈ কথাবোৰ পাতিছোঁ আমি দেই তো মই তেতিয়া এনেই মনে মনে মানে কথাটো পাতোঁতে ইছৰাম কি বঢ়িয়া হ'ব চাগে ন গানবোৰ এনেকৈ ভাবিছোঁ জাষ্ট ৰেণ্ডমলি ভাবিলোঁ জানা পল্লৱী কথাটো তাৰপিছত মেনিফেষ্ট হৈ গ'ল তুমি ভাবা তেতিয়া ফোনটো আহিছে তাৰ 1 মাহ পাছত চাগে আহিছে 1-1.5 মাহ পাছত মই তেতিয়া ভাবাও নাই জুবিনদা মোক কিহৰ কাৰণে মাতিছে এনে গান এটা আছিলে গাব লাগিব জুবিনদা খুব নৰ্মেলি কথাবোৰ কয় গান এটা আছিলে গাব লাগিব এনেকৈ মই বোলো জুবিনদা মই কালি যাওঁ নেকি কালি কৰিম নেকি ক'ত আছা তুমি মই বোলো মানে এনেকৈ আছোঁ কয় যিটো গানৰ কাৰণে তোমাক মাতিছোঁ তুমি ভাবিবই নোৱাৰিবা মানে তুমি এক্সাইটেড হৈ যাবা সোনকালে আহা বেছি দেৰি নকৰিবা মই ইমিডিয়েটলি দেউতাৰ লগত গুচি গ'লোঁ আৰু দেউতাৰ সেই স্কুটাৰত গৈ পেলাই মই সদায় চবেই চিনি পায় আৰু সেই অনিন্দিতা আহি গ'ল দেউতাৰ স্কুটাৰত উঠি পেলাই গান গাবলৈ ৰাতি 11টামান বজাত চাগে 10:30-11টাত মই ষ্টুডিঅ' পালোঁ ভাত চাত খাই পেলাই ঘৰৰ পৰা গৈ পেলাই তাৰপিছত গৈ পেলাই দেখিছোঁ মানে ভাইমন আংকল বহি আছে এনেকৈ চব ইহঁতৰ হেৰিবোৰ ডিছকাশ্যনছবোৰ চলি আছে মই এনেকৈ সোমালোঁ আহিলে অনিন্দিতা এনেকৈ টাইপ আৰু কৈছে অনিন্দিতা এনেকৈ দীনবন্ধু কোৱাৰ লগে লগে মনে মানে মানমেজৰ লাড্ডু মানে এনেকুৱা এটা হৈছে আৰু তেতিয়া ভাবাচোন মানে কেনেকুৱা লাগিব পাৰে ন ভাবা তেতিয়া আমাৰ মানে প্ৰফেচনেলি আমি আৰম্ভ কৰিছোঁ হেৰি চেৰি কৰোঁ মানে অকণমান শ্ব'টো কৰোঁ কিন্তু এনেকুৱা এটা এক্সপ'জাৰ এনেকুৱা এটা গান মানে এইটো লাইফৰ এটা কিমান ডাঙৰ এচিভমেণ্ট ভাবাচোন তুমি কোনো এফৰ্ট নোহোৱাকৈ মানে নিজে ক'তো মানে নিজৰ ডেমো চেমো নিদিয়াকৈ মানে এতিয়া ভাবিলেতো বহুত ডাঙৰ কথা যেনে লাগে এইবোৰ ন তাৰপিছত গৈছোঁ যোৱাৰ লগে লগে এনেকৈ ক'লে যে দিয়া মোক দিয়া এটা গান আছে হেৰি দীনবন্ধু বলছবিৰ গান এটা তেতিয়াও কৰিজাকৰ কথা আহাই নাই কিন্তু ডুৱেট তোমাৰ আৰু মোৰ মানে মই ভাবিলোঁ তোমাৰ ভইচটো বিৰাট ভাল লাগিব বোলা তাৰপিছত মোৰ সেই দিয়া মোক দিয়াটো মই শুনিলোঁ প্ৰায় আমি 1 ঘণ্টা বহিলোঁ গানটো পূৰা সেনেকৈ মোক শুনালে হেৰিছে বাৰে বাৰে লগাই মোক কৈছে এইটো এনেকৈ গাবা আৰু জুবিনদা মানে ইমান কমফৰ্টেবল এজন মানুহ কাম কৰিবলৈ যিসকলে কাম কৰিছে মই এই সময়টোতো আৰু কমফৰ্টেবল আছিলে মানে এতিয়াতকৈ তেতিয়া জুবিনদা বেলেগে আছিলে মানে মই সেইটো মানে বেলেগ কমফৰ্ট এটা পাওঁ তেতিয়া গান গাব গ'লে তাৰপিছত যোৱাৰ পাছত কথা চথা এনেকৈ পাতি থাকোঁতে মই গালোঁ মই মেক্সিমাম 20-25 মিনিটতে চাই গানটো গোৱা কমপ্লিট হ'ল আৰু মোৰ এতিয়াও মনত আছে গানটো শুনাৰ পাছত ফাইনেলি মোক জুবিনদাই সুধিলে আৰু কেনেকুৱা হৈছে এনেকৈ মানে মই ক'লোঁ জুবিনদা ভাল পালে ন ঠিকে আছে ন বঢ়িয়া বোলো ঠিক আছে এতিয়া মই ভালকৈ গাম তেতিয়া কিয় কৈছে নাই মইতো এনেই প্ৰেক্টিচৰ নিচিনাহে গাই আছিলোঁ এতিয়াতো মই হৈ গ'ল বাৰে বাৰে কিয় গাব লাগে মানে মই যে গাই আছিলোঁ ভাল ভাল টেকবোৰ অলৰেডি লৈ গৈ আছিলে দেট ইজ হাউ হি ৰেকৰ্ডছ মানে দিয়াটো তেনেকৈ হৈ গ'ল মানে আৰু মোৰ মানে যেতিয়া মই পিছত শুনিছোঁ আৰু গানটো তেতিয়া তেওঁ মোক এটা লেভেল কৰি শুনালে
মই বোলো বাপৰে বাপ মানে মই গাইছোঁ নে গানটো মানে ইমান কম সময়ত মানে এজন ৰেকৰ্ডিষ্ট খুব তেতিয়া মানে ডিজিত ইমান ভাল লেভেলৰ কাম হৈছিলে নহয় প্ৰতিটো মানুহ ইমান টেলেণ্টেড আছিলে মই বোলো মোৰ ইমানো এফৰ্ট নালাগিলে আপুনি কিয় ইমান এটা গুৰুত্বপূৰ্ণ গান আৰু এবাৰ কিয় গোৱাই নলে কৈছে নহয় কেতিয়াবা কি হয় জানো বেছিকৈ গাই থাকিলে বস্তুটো নষ্ট হৈ যায় ভইচটো হয়তো বা টায়াৰ্ড হৈ যাব পাৰে মোৰ যিটো লাগিছে মইতো এইটো পাই গ'লো না আৰু দৰকাৰ নাই তাৰপিছত কৰে জাগৰ কথা একো কোৱাই নাই তেতিয়া দুটা গানে হ'ব সেইটো কপিলে মোক কৈ থৈছিলে এতিয়া দুটা গানে চাগে হ'ব কাৰণ আৰু গানটো নাই তেওঁ লিখা গান চাগে তেনেকৈ তাৰপিছত ফাইনেলি মানে মই বোলো ঠিক আছে চাগে এইটো বেলেগ কাবাক গোৱাব ঠিক 2 দিন পাছত ফোন আহিলে অনিন্দিতা সেই যিটো এতিয়া টাইটেল ছংটো এইটো মেইন গানটোৰ কাৰণে তোমাক মানে আহিব লাগিব আৰু সেইদিনাও মানে বিৰাট ডাঙৰ ঘটনা আমি নতুন মানে ডিজিটোত ষ্টুডিঅ' যিটো বি আছিলে তেওঁলোকৰ এই পদ্মপথতে তেতিয়া নতুনকৈ কৰিছিলে নেকি সেইটো ষ্টুডিঅ'ত আমি 9টাৰ পৰা ৰেকৰ্ডিঙৰ কথা মই আৰু মা গৈছোঁ আৰু একদম গৈ পেলাই আমি 11টা-12টালৈকে বহি আছোঁ কিবা এটা হ'ল গ্লিচ এটা টেকনিকেল ঠিকেই নহ'ল তাৰপিছত আকৌ তাৰ পৰা জুবিন দা আমাক লৈ গ'ল পুৰণা ডিজিট তাতে ৰেকৰ্ড কৰি ৰাতি 2:30টাত মই ডাবিং ৰুমত সোমাইছোঁ সেইটো এটা কথা আৰু ঘৰত পাওঁতে নেক্সট দিনা মোৰ পৰীক্ষাও আছিলে মই ঘৰ পাওঁতে মোৰ চাগে হেৰি হৈ গ'ল কেইটা বাজিলে প্ৰায় 4টামান বাজি গ'ল মোৰ ঘৰ পাওঁতে মই শুবই নোৱাৰিলোঁ মানে তাৰপিছত আকৌ সেইদিনা নেক্সট দিনা আকৌ কলেজত যোৱাৰ সেইবোৰ আছিলে তো সেইবোৰ মানে কিছুমান মেমৰিজ ইমান মনত পৰে কেতিয়াবা যে ইমান ভাল ভাল সময় আছিলে আৰু এনেকুৱা এটা গান এনেকুৱাকৈ গাইছিলোঁ এনেকুৱা লাগিলে ইছৰাম আৰু যদি আৰু সদায় এইটো ফিল হৈছিলে জানা পল্লৱী আৰু সময় যদি পালোহেঁতেন আৰু যদি ভালকৈ গাব পাৰিলোহেঁতেন আৰু যদি পালে কিন্তু জুবিন দাই কেনেকৈ বস্তুখিনি উলিয়াব লাগে ইমান পাৰফেক্টলি জানে আৰু তেতিয়া মোক কৈছিলে আৰু তই বম্বে কেতিয়া যাবা এনেকৈ সুধিছিলে মই কৈছোঁ বম্বে যোৱাৰ জানে মই বম্বে যোৱাৰ প্লেন কৰিছোঁ যাম সোনকালে যোৱা এনেকৈ কৈছিলে আপোনাৰ সেই কৰে জাগৰ যেতিয়া আপুনি প্ৰথম শুনিছে গাইডটো গাইড কোনোবা দিছিলে নে নাই নাই গাইড চাইড দিয়াৰ শ্বেয়াৰ কৰাৰ কাৰবাৰে নাই এইটো মানে তেতিয়া নহয় ইমান বেছি বস্তুবোৰ মানে খুব কেয়াৰফুলি কৰা হয় হোৱাটছএপটো নাই তোমাৰ গান শ্বেয়াৰ কৰাৰ কাৰবাৰে নাই তুমি যদি বহি থাকি পেলাই ৰেকৰ্ড কৰিছা তেতিয়াতো মাত্ৰ স্মাৰ্টফোন আহিছে ন নকিয়াৰ এনেকুৱা ডাব্বাৰ নিচিনা মোৰ ফোন এটা আছিলে সেইটো তুমি যদি ৰেকৰ্ডাৰ কেতিয়াবা ৰেকৰ্ড কৰিব পাৰিছে কোনোবাই তেতিয়া কৰিছে কিন্তু সেইটো অপশ্যন নাছিলে কিন্তু মোৰ কিউৰিয়চিটিটো ক'ত আছে যে আপুনিতো গৈছে গৈ পেলাইহে গানটো শুনিছে তাৰ আগলৈতো আপুনি একো পোৱাই নাই এটা গৈয়ে প্ৰথমে যে গানটো শুনিছে এনেকুৱা ধৰণৰ সুৰ হ'ব এইখিনি লিৰিক্স তাকো আপুনি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মানে গাব লাগিব তেতিয়া সেই ফিলিংছটো কেনেকুৱা ধৰণৰ হয় সেইটো মানে কেনেকুৱা লাগিছে মানে মই কাৰণ তেওঁলোকৰ মই এটা বস্তু জানো তেওঁলোক যিটো সেইটো মানে তোমাৰ মানে এইটোতো তোমাৰ থিয়েটাৰত আছিলে ন তেওঁলোকৰ সেইটো সুৰটো কিন্তু একদম বেলেগ আছিলে মই শুনিছিলোঁ এইটো সুৰ কিবা এটা এতিয়া মোৰ পটককৈ মনত অহা নাই কিন্তু অকণমান বেলেগ ধৰণৰ সুৰ আছিলে কিন্তু চিনেমাৰ কাৰণে যেতিয়া সুৰটো কৰিলে কোৰেজাক ইজ এ ভেৰি ডিফিকাল্ট ছং বহুত বাপৰে মানে প্ৰথম শুনাৰ সময়ত মই তেতিয়া আচলতে অলৰেডি কলিকতাত শিকি আছিলোঁ পণ্ডিত অজিত চক্ৰৱৰ্তীৰ তাত আৰু তেওঁৰ তাতে কিছুমান বস্তু মই ভইচৰ ভোকেল ট্ৰেইনিংখিনি মই যিখিনি তেওঁ মোক কৰাই আছিলে ইমান উপকৃত হৈছোঁ মই চাগে সেইবোৰ বস্তু অকণমান সহায় কৰিলে গানটো মোৰ গাবলৈ আৰু কম সময়ত কিন্তু নহয় কোৰেজাক কিন্তু মই সময় লৈছিলোঁ দেই 1.5 ঘণ্টামান মিনিমাম লাগিছিলে মোৰ আৰু বেছি লাগিলেও কম নহয় কাৰণ মই কিছুমান একদম নোট টু নোট তাৰপিছত কিছুমান জেগা তোমাৰ তেতিয়াতো অটোটিউনৰ কাৰবাৰবোৰ নাই ন যিটো গাওঁ সেইবোৰতো নাই তেনেকৈ একদম মাইনুট বস্তুখিনি মই একদম মন কৰি গোৱাটো আৰু জুবিন দা মাজে মাজে হাঁহি থাকে এইজনী আৰু যে আকৌ লাগিল নহয় এইটোত আকৌ এতিয়া এইটো ঠিক নকৰালৈকে গায়ে থাকিব নহয় হৈ যাব এনেকৈ কৈ থাকে মই কৈছোঁ নালাগে মই গামে এইটো এইখিনি ঠিক হোৱা নাই মোৰ আৰু কিছুমান বস্তু ভাল আছিলে কি জানা চাগে তেতিয়ালৈকে নহয় মানে ফেম বস্তুটো বা মই জুবিন গাৰ্গৰ গান গাম মানুহে মোক ইমান ফেমাছ হৈ যাম সেই বস্তুটো যে মনত কেতিয়াও নাছিলে ভয় নাছিলে জানা এতিয়াহে মোৰ কেতিয়াবা মানে ধৰা মই 2010ৰ পৰাহে মাজে মাজে ভয় খোৱা আৰম্ভ কৰিছোঁ আৰে মইতো তেনেকৈ চলিব লাগিব তাকে মানুহখিনিতো মোক জানে মইতো আৰু এক্সপেক্টেশ্যন বাঢ়িব তেতিয়া সেইবোৰ নাছিলে সেই কনচিয়াছনেছটো নাছিলে এতিয়া সেই কনচিয়াছনেছ ভয়ো নাছিলে এইটো কিনো আৰু গাই দিম নে এনেকৈ টাইপ আছিলোঁ আৰু কোনোবাই মোক কয় তই জুবিনৰ লগত গান গাই আহিছ এনেকৈ বুলি কয়
আৰু আমাৰতো মানে ইমান হাঁহে নহয় মানে কেতিয়াবা সেই বিলত টেৰিয়াৰ পাছত মানে নহয় মৰম এধানি মৰমৰ ৰেকৰ্ডিঙৰ পাছত কটনৰ মানে কিছুমান ছোৱালী আৰু এইটো চকুকেইটা চাওঁচোন তই এই চকুৰে মানে জুবিন দাক চাইছ মানে মই বোলো ন কিনো ডাঙৰ কথা জুবিন দাটো মোৰ নিজৰ নিচিনাই ন মই তেনেকে তেতিয়া মানে ফিলিংটোৱে নাই মানে কাৰণ তেওঁ ইমান ইণ্টিমিডেটিং ইমান তেওঁৰ নেচাৰটো আমাক ইমান মৰম কৰে সেই বস্তুটোৰ কাৰণে চাগে সেইটো কাৰণে চাগে তোমাৰ ক'বাত না ক'বাত কোৱালিটিটো এফেক্টেড নহ'ল কৰে যাক এতিয়া মই ৰিয়েলাইজ কৰোঁ ইট ইজ নট এন ইজি চং আৰু সেই গীতটি আপোনাৰ নিশিতা বাৰ ইমান ধুনীয়া লিপচিং কৰিছে মানে চিত্ৰীৰ লগত মোৰ হেৰিটো কি জানা চিত্ৰী আমি যেতিয়া কটনতো পঢ়ি আছিলো আমি ফণী শৰ্মা যিটো নাট সমাৰোহ যিটো হৈ থাকে তাতে গিয়াছুদ্দিন আহমেদ বুলি তেওঁ বহুত ধুনীয়া ধুনীয়া কিছুমান নাটক প্ৰতি বছৰে কৰে আৰু তাৰ মানে বেকগ্ৰাউণ্ড স্ক'ৰখিনি কৰে আমাৰ মেঘৰঞ্জনীৰ দেউতাক মানে জয়প্ৰকাশ মেধি তো জয়দাই কৰে আৰু মই আলাপখিনি আৰু গানখিনি যদি কিবা কিবি থাকে চব মই গাওঁ তো তাতে কিছুমান হেৰিত চিকলিহঁতে এক্টিং কৰে তো মই ৰিহাৰ্চেলতো থাকোৱে ষ্টেজ ৰিহাৰ্চেলৰ দিনাও মানে আমাৰ ইমান এটা জমনি এটা কাৰবাৰ হৈ থাকে নহয় তাতে আমি খুব মানে ফূৰ্তিও কৰোঁ মানে আৰ্টটো যে কিমান ফূৰ্তিৰ এটা বস্তু হেৰিৰ লগে লগে মানে এনজয় টু দ্য ফুলেষ্ট বুলি যিটো কয় সেনেকে আমি এটা সময় কটাইছোঁ আৰু যেতিয়া শুনিছোঁ চিটলিৰ মুখত থাকিব এইটো মই যে কিমান ভাল পাইছোঁ আৰু চিটলিও সদায় চবকে কয় মই যে ইমান ভাল লাগে অনিতা আমাৰ এই গানটো মোৰ কণ্ঠত আছে তো ক'ৰবাত এটা মানে কচমিক কানেকশ্যন বুলি কয় যে তুমি ভাল পোৱা মানুহগৰাকীৰ কণ্ঠতে এই গানটো তেনেকে বাকীটো চবৰ লগতে ধৰা প্ৰস্তুতিহঁতৰ লগতো ভাল বা চবৰ কিন্তু চিটলিক মানে খুব মৰম লাগে তাইক খুব মৰম কৰিছিলোঁ মই তাৰমানে তো সেইকাৰণে এইটো এটা হেৰি হৈ গ'ল কম্বিনেশ্যনটো আৰু এইটো এটা মাষ্টাৰপিচ হৈ গ'ল ক্ৰিয়েট আৰু সদায় কাৰণে গোটেই অসমবাসী ইমান সুন্দৰ এটা গীত পালে মানে ভাবিলে আচৰিত লাগে আৰু আপুনি চাবচোন যেতিয়াই বৰষুণ এজাক দিয়ে এতিয়াও প্ৰথম কিন্তু গান এইটোৱে আমি নিজেও কিমানে ৰিলছ বনাওঁ কিবা কৰোঁ বা কিবা এটা হ'লেও মানে আৰু কিবা এটা মানে মই কওঁ হাউচ ৱাইফ সকলৰ কথাও কওঁ মানে ৰান্ধি থাকিলেও চাগে গানটো কেতিয়াবা নহয় কেতিয়াবা গুণগুণাইছে সুৰ হওক বা বেসুৰা হওক কিন্তু গাইছে সকলোৱে একদম সঁচাকৈ আৰু সেইটো কিন্তু কাৰোৰ মই ভাবোঁ কেতিয়াও ইণ্ডিভিজুৱেল ক্ৰেডিট নহয় জানা পল্লৱী এইটো ইকুৱেলি মানে ধৰা ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কথা খিনি মানে এনেকুৱা লেভেলৰ মানে তেওঁৰ ৰাইটিং প্লাছ ধৰা জুবিনদাৰ ইমান সুন্দৰ সুৰ মানে এনেকুৱা এটা গীত যিটো মোৰ শুনি জুবিনদা নালাগে তাৰমানে তুমি হিয়া দিয়া নিয়া গোৱা মলয়াৰ দুপাশীত গোৱা বা তুমি ধৰা বেলেগ কিছুমান গান তুমি গোৱা একদম চিগনেচাৰ যেন নালাগে নে জুবিন গাৰ্গৰে কিন্তু এই দিয়া মোক দিয়া আৰু কৰে যা সপোনটো শুনিলে এনেকুৱা লাগে বেলেগ কোনোবা কম্প'জাৰ এজন নতুন অসমৰ কম্প'জাৰ এজনীক এনেকুৱা লাগে তো মানে সেই অৱতাৰটো যে জুবিন দাই নিজৰ এনেকুৱা এটা গানৰ কাৰণে বেলেগ কৰিলে মানে ধৰা কম্প'জিং স্কিলটোৰ কথা কৈছোঁ মানে একদম লেখত ল'বলগীয়া দেই মানে মোৰ মানে এই মানে যিটো গীতটোৰ পৰা গোটেই এটা দিনে কথা পাতিব পাৰিম ইমান বেছি ভাল লাগে আৰু ইমান বেলেগ বেলেগ ধৰণৰ অভিজ্ঞতাবিলাক আছে আজি নিশ্চয়কৈ আপোনাৰো চাগে সেইখিনি সোঁৱৰি পেলাই ডেফিনেটলি সেই সময়খিনি বিৰাট মইতো এনি ভালে পাওঁ আৰু সেইটো মোৰ ওৱান অফ দ্য ফেভৰেট চং আৰু তাৰ পাছত আপুনি বম্বেলৈ যাত্ৰা বম্বেতো আপুনি বহুতখিনি সময় দিছে এতিয়াও আপুনি বম্বে গুৱাহাটী আপোনাৰ চলিয়ে থাকে আৰু তাৰপাছত আপুনি তাতো একদম মানে কি ক'ম আৰু মিউজিকেল মানে মেষ্ট্ৰ তেখেতসকলক লগ পালো কৰি আছে এতিয়া কৰি আছোঁ মানে হেৰি ধৰা মই বলিউডত এতিয়ালৈকে মই তেনেকে কৰা নাই কিন্তু মানে ধৰা সেইটোতো চেষ্টা চলি আছে কিউ ট্ৰেক গোৱা বা কাৰোবাৰ কাৰণে কোনোবা কম্প'জাৰৰ কাৰণে সেই সময়টোৰ কাৰণে ৱেইট কৰিব লাগিব যিটো সেইটো এপ্ৰুভ কৰে বা কোনোবাই তোমাক ৰাখে ইট ইজ এবছলিউটলি ফাইন কাৰণ মোৰ কোনো ৰিগ্ৰেট নাই কাৰণ সেই জেগাটোত যেনেকে যোনে বিচাৰে মোৰ ভইচটোৰ লগত কাৰোবাৰ ভইচ মিলাটো আৰু বলিউড ইজ এ ডিফাৰেণ্ট বল গেম চবেই জানে ইট ইজ নট অনলি এবাউট ছিংগিং বহুত বেলেগ ফেক্টৰ্ছ থাকে তোমাৰ PR তুমি কিমান মানুহৰ লগত মানে ধৰা ৰিলেশ্যনটো ৰাখা তাৰপিছত আজিকালি আকৌ তোমাৰ লেবল যিবোৰ থাকে অডিঅ' লেবল সেই কোম্পানীবোৰৰ ইণ্টাৰফেৰেঞ্চ সাংঘাতিক থাকে তেওঁলোকৰ কিবা চাইন কৰা আৰ্টিষ্ট থাকে তেওঁলোকক পুছ কৰি থাকে তো তেনেকুৱা ধৰণৰ বহুত কথা আছে চ' সংগীতটো সংগীত মই ভাবোঁ সেইটো এটা বেলেগ বস্তু কিন্তু মোৰ জীৱনত মই কিছুমান ইমান ভাল ভাল মানুহ লগ পাইছোঁ মই ৰবীন্দ্ৰ জৈনৰ লগত কাম কৰিছোঁ ফৰ্চুনেটলি বাংলা ফিল্মত গাইছোঁ তাৰপিছত মই অফ লেট মই লাষ্ট 5-6 বছৰ ধৰি শংকৰ মহাদেৱনৰ লগত কাম কৰিছোঁ তেখেতৰ লগত জাৰ্নিটো জানিব বিচাৰিম আপোনাৰ মই শংকৰ মহাদেৱনক একচুৱেলি লগ পাইছোঁ মোৰ হাজবেণ্ড দীপজ্যোতি তেওঁ 2011ৰ পৰা শংকৰ এছান লয় যিটো তেওঁলোকৰ বেণ্ড সেইটোত বজাই আছে
তেওঁলোকৰ ঘৰত কেতিয়াবা মাতে আমাক পাৰ্টিয়ে হওক বা কেতিয়াবা গান পাতি পাতে তেনেকে that's how he had known me জানে ভাবি খুব মৰম কৰে মোক খুব ভাল পায় মোক আৰু তেনেকে তেওঁলোকৰ লগত কেতিয়াবা আমি মানে কথা চথা পাতোতে তেওঁলোকে ইনিশিয়ালি মই কোৱা নাছিলো মই গান চান গাওঁ বুলি এবাৰ ভজন গাওঁতে তেনেকে পটককে মই গালো কিন্তু তই কোৱা নাই কিয় তাই তেনেকে গায় বা কিবা কৈছে তাই ইমান ভয় খায় আপোনাৰ আগত গান গোৱাৰ কথা ক'বলে কাৰণ হি ইজ নট জাষ্ট এ বলিউড ছিংগাৰ না শংকৰ মহাদেৱনৰ নিচিনা কৰ্ণাটিক ক্লাছিকেল তেওঁৰ নিচিনা এটা কৰ্ণাটিক মানে ক্লাছিকেলটো বাদেই দিয়া তাৰপিছত শক্তিৰ নিচিনা এটা বেণ্ডত তেওঁ জন মেকলফলিন তাৰপিছত জাকিৰ হুছেইনৰ লগত তেওঁ টুৰ কৰে তাৰপিছত ইমান ভাল এজন সিতাৰ প্লেয়াৰ তাৰপিছত কিমান ধুনীয়া হাৰমনিয়াম বজাই জানানে এই ওৰ আংৰেজ গানটো যিটো ভাগ মিলখা ভাগৰ গানটো তাৰ যিটো মাজৰ পাৰ্টখিনি তোমাৰ হাৰমনিয়াম পাৰ্টখিনি কিন্তু গোটেই শংকৰ মহাদেৱনে বজোৱা মানে কি লেভেলৰ এটা জিনিয়াছ মিউজিকেল জিনিয়াছ তেওঁ ওচৰত থাকিলেহে গম পোৱা যায় আৰু কোনো টেন্ট্ৰামছটো বাদেই দিয়া ইমান সাধাৰণভাৱে থাকে নহয় আমাৰ লগত বা কথা পাতে সংগীতৰ বিষয়ে মানে বহুত বস্তু শিকিলোঁ এইবোৰ মানুহৰ পৰা ওচৰৰ পৰা লগ পাই তেওঁই তেনেকৈ এদিন মোক মানে ক'লে যে মোৰ এটা কনচেপ্ট শ্ব' মই কৰি আছোঁ মাই কাণ্ট্ৰি মাই মিউজিক তাতে তেওঁলোকে একচুৱেলি ছিংগাপুৰত অলৰেডি এটা শ্ব' কৰিছিলে বেলেগ এজনী ছিংগাৰ আছিলে তাতে তাৰপিছত তেওঁলোকে মানে মোক ক'লে যে মই তাক এনেই কংগ্ৰেট মানে বেষ্ট উইচেছ দিবলৈ ছিংগাপুৰৰ শ্ব'ৰ আগদিনা মই তেনেকৈ মেছেজ পঠাইছিলোঁ আৰু লিখিছিলোঁ যে শংকৰ ভাই মানে আপোনাৰ ইমান ডাঙৰ এটা ছেটত আপুনি অসমখন কিয় বাদ দিলে অসমৰ ইমান ৰিচ ফ'কছ আছে ইমান ধুনীয়া ধুনীয়া আমাৰ গান আছে মানে ইউ কুড হেভ ইজিলি ইনকৰ্পৰেটেড তাৰপিছত মোক লগে লগে মেছেজ কৰে থেংক ইউ ছ' মাছ মানে বেষ্ট উইচেছৰ কাৰণে আৰু মানে I already have you in my mind. অসমৰ বিষয়ত ফোকৰ কথা মই তোৰ কথা পাতিম সেই বিষয়ত let me come back. তাৰপিছত এসপ্তাহ পাছত তেওঁলোক কণ্টেক্ট কৰিলে মোক আৰু দিব্যক ক'লে যে তহঁতি অসমৰ যি ধৰণৰ ফোক ফৰ্মছ আছে যিমান প্ৰকাৰৰ আছে তহঁতি গাই পেলাই আমাক এটা হেৰি অডিঅ' ক্লিপ পঠা আমাক তাৰপিছত মই তেনেকৈ পঠালোঁ বৰগীতৰ পৰা টোকাৰী তেনেকৈ গোৱালপৰীয়া লোকগীত কামৰূপীয়া লোকগীত বিহু চব গাই অলপ 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 পঠালোঁ তেওঁ বিহুটো পিক আপ কৰিলে তেওঁ কৈছে মোৰ যিটো কনচেপ্ট হয় তেওঁ বৰগীতটো খুব ভাল পালে কিন্তু কৈছে যে মোৰ যিটো কনচেপ্ট তাতে মই এই ফৰ্মটোৰ লগত আৰু এটা পপুলাৰ ফৰ্মক মই ব্লেণ্ড কৰিম তো বিহু ইজ দ্য অনলি ফৰ্ম যিটো বলিউডত এক্সপ্ল'ৰ কৰিছে আৰু সেইটো হৈছে তোমাৰ সলিল চৌধুৰীয়ে মধুমতী যিখন ফিল্ম আছিলে সেইটো আছিলে তোমাৰ দয়াৰে এইটো একদম পুৰা যোজনাৰে আৰম্ভ হয় ন যোজনা দি একদম টিপিকেল সেইটোৱে মানে সলিল চৌধুৰীয়ে মানে ৰেপ্লিকেট কৰিছিলে তো সেইটো কাৰণে এইটো কথা লৈ পেলাই কৈছে যে আমি তেনেকৈ এটা কৰিব পাৰোঁ তহঁতে যি যি জানো মোক তেনেকৈ কৰ আৰু আমাৰ নেক্সট শ্ব' অহা মাহত আছে 2টা শ্ব' আমি ৰিহাৰ্চেলত হওঁ মানে মই মানে আই ৱাজ অন দ্য 7th হেভেন তেওঁৰ লগত মাইক্ৰফোনটো ধৰি গান গোৱাটো আৰু এটা কথা তেওঁ ক'লে যে since I know that you are a born Bengali তো would you be able to do a favor মানে যেহেতুকে আমাৰ টিমটো আমি বহুত ডাঙৰ এটা টিম ল'ব নোৱাৰোঁ তই অসমীয়াৰ লগে লগে বাংলাটো গাব পাৰিবি নেকি তেতিয়া মই বেংগলী ছিংগাৰ নলওঁ তেতিয়া মানে কষ্ট কাটিংটো হৈ যায় এফেক্টিভ হৈ যায় তেনেকৈ তাৰপিছত ঠিক আছে তাৰপিছত এই ফ্লুট প্লেয়াৰ ৰচিকা শেখৰ বুলি তাই ফ্লুট বজাই যায় তাই খুব পপুলাৰ তাই যেনেকৈ 2-3টা মানে ষ্টেট গায় কাশ্মীৰ গায় পঞ্জাৱ গায় তেনেকৈ কৈছে তেনেকৈ হ'লে মোৰ বস্তুটো খুব ইজি হৈ যায় মই বোলো নট এ প্ৰব্লেম তাৰপিছত তেওঁ মানে চিটাগং বুলি ফিল্ম এখন কৰিছিলে তেওঁলোকে বহু বছৰ আগত শংকৰ এহছান লয় মিউজিক আছিলে এই চিটাগঙৰ এটা গান মানে তেওঁ নিজে ভাটিয়ালি গান এটা নিজে কম্প'জ কৰিছে ভাবাচোন শংকৰ মহাদেৱনে ভাটিয়ালি কম্প'জ কৰিছে কৈছে এই গানটো এনেকৈ শুন এই গানটো মই কম্প'জ কৰা গান আছিলে তো এই গানটো লৈ পেলাই আমি একলা চলৰেৰ লগত মিলাওঁ নেকি মই কৈছোঁ দ্যাটছ এ ব্ৰিলিয়েণ্ট আইডিয়া মই তেওঁ কৈছে আই হেভ বিন ডুইং দ্যাট অনলি লাষ্ট শ্ব'টোত তেনেকৈ কৰিছিলোঁ তই চাচোন তোৰ ৰেঞ্জে মিলিব নেকি এনেকৈ তাৰপিছত গালোঁ ইমান ভাল পালে তেওঁ তাৰপিছত আমি বহুত ভাল ভাল শ্ব' কৰিলোঁ আমি NH7 পুনেত কৰিলোঁ বম্বেৰ NCPত 2টা বিৰাট মানে হাউচফুল শ্ব' কৰিলোঁ ইয়াতে মেঘালয়তো NH7 আমি 2018ত কৰিলোঁ চুলা ফেষ্টত কৰিছোঁ বহুত ভাল ভাল শ্ব'জ কৰিছোঁ অল অভাৰ ইণ্ডিয়া আমাৰ ইনফেক্ট ৱৰ্ল্ড টুৰো হোৱাৰ কথা আছিলে ইনফেক্ট এতিয়াও কথা টক্স আৰ ষ্টিল অন কিন্তু আমাৰ যিটোকে মানে টিমটো বহুত ডাঙৰ অলমষ্ট 30টা মানুহৰ মেম্বাৰৰ টিম এটা আৰু শংকৰ ভাই কম্প্ৰমাইজ নকৰে ন প্ৰব্লেমটো তাতে হৈ যায় তো সেইটো কাৰণে আমি বস্তুটো অকণমান কমাৰ্চিয়েলি বা ইভেণ্টৰ কাৰণে বস্তুটো অকণমান ভায়েবল হোৱা নাই ষ্টিল হি ইজ অন
কিন্তু সেইটো এটা মোৰ খুব মনে ভাল লগা কাম এটা আৰু তেওঁৰ লগত ষ্টেজত যে ষ্টেজ শ্বেয়াৰ কৰি পেলাই যে গানটো তেওঁৰ লগত গাব পাৰোঁ মাইক্ৰফোনত সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ মোৰ সঁচাই কিন্তু দেই সেইটো মানে আমাৰো ভাল লাগে আপুনি প্ৰথম কথাটো হ'ল আপুনি এগৰাকী অসমীয়া তাৰ পাছত আপুনি সেই ব্যক্তিসকলৰ লগত বিভিন্ন জেগাত আপুনি দেখোঁ আৰু আপুনি ষ্টেজৰ সেইবিলাক যেতিয়া শ্বেয়াৰ কৰে নিজৰে সেইটো মানে কিবা এটা প্ৰাউড মানে ফিল হয় যে হয় অসমীয়া হিচাপে মানে এটা গৌৰৱ ভাল লাগে মোৰ নিজৰে ইমান ভাল লাগে জানা যে এটলিষ্ট মই অসমীয়া ফকখিনি তেনেকৈ মই আৰু দিব্যজ্যোতি পাৰিছোঁ কৰিবলৈ দিব্য নাথাকিলেতো তেনেকৈ লগ পোৱাটো অলপ দিগদাৰ আছিলে কাৰণ তেওঁলোক অলপ এক্সক্লুচিভ বেলেগক মানুহে লগ পাব পাৰিলেও এইকেইটা মানুহক লগ পোৱাটো অকণমান দিগদাৰ কাৰণ ইমান বেছি তেওঁলোক ক্ল'জড এটা হেৰিত থাকে ইটছ নট এক্সেচিবল নহয় মানুহবোৰ একচুৱেলি এতিয়া আপোনাৰ বিষয়ে বহুখিনি কথা পাতিলোঁ এতিয়া ভিন্দৰ বিষয়ে পাতিম আজি নামটো আপুনি যিহেতু লৈয়ে আছে কিন্তু অকণ জানিব বিচাৰিম আজিকালি পৰিপ্ৰেক্ষিততে কওঁ কিছুমান এনেকুৱা হয় দেখোঁ যে একেটা লাইনত থাকিলে কিছুমান কওঁ আৰু নেগেটিভ পজিটিভ দুয়োটাই থাকে কিছুমান ফেমিলিত দেখিছোঁৱে কাপোলৰ মাজত এটা বহুতখিনি সময়ত সংঘাতৰো তেনেকুৱা ধৰণৰ সৃষ্টি হয় কিন্তু আপোনাক আৰু ভিন্দক দেখিছোঁ ইজনে সিজনক তাৰমানে এনেকৈ ধৰণে ছাপৰ্ট কৰি আহিছে যেন এনেকুৱা লাগে যেন আপোনাৰ কাৰণে ভিন্দৌ ক'ৰবাত নহয় ক'ৰবাত বহুতখিনি জেগাত তাৰমানে একদম মানে পিলাৰ অফ ছাকচেছ আপুনিও ভিন্দৰ কাৰণে কিন্তু সমানেই থিয় দিছে সেই গোটেই আপোনালোকৰ মানে যিটো কেমেষ্ট্ৰি বুলি কওঁ আৰু সেইটো অকণমান কওকচোন আমি বম্বেত লগ পাইছিলোঁ বম্বেত লগ পাওঁতে দিব্যজ্যোতি যেতিয়া ডিজিটেল একাডেমীত তেওঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছিলে ডিপ্ল'মা কোৰ্চ এটা কৰি থাকোঁতে ইয়াতে কমাৰ্চত পঢ়িছিলে কমাৰ্চৰ পৰা তাতে সি ডিৰেক্টলি গুচি গ'ল বম্বেলৈ সেইটো কৰাৰ পাছত সেই একেটা ইনষ্টিটিউটত দিব্যজ্যোতিয়ে মানে এজ এন এছিষ্টেণ্ট ফেকাল্টি কাম কৰিছিলে এবছৰ মই 2004 যাওঁ বম্বে 4 গৈ পেলাই মই তেওঁক লগ পাওঁ আমাৰ জাষ্ট এডজাষ্টেণ্ট হেৰি ফ্লেটটোতে তেওঁলোকে ভাড়া আছিলে ভাড়া থকাৰ পাছত তেওঁলোক দুজন ল'ৰা আছিলে বেচেলাৰ বুলি মোৰ মা দেউতা যিটো মোৰ লগত থাকে অসমৰ পৰা ল'ৰা ছোৱালীবোৰক কেতিয়াবা কিবা খাব মন গ'লে মোৰ মা বনাই মেলি তেনেকৈ পঠায় আৰু কিবা ভাল ঘৰত বনিলে মায়ে কয় তাক মাতি দেচোন হেৰি কৰচোন সিহঁতক দিয়াচোন এইটো বা ফোন কৰি দিব তোমালোক আহাচোন আৰু আমাৰ যিটো মা দেউতা থাকে ন চবেতো অকলে থাকে ইমান ভাল পায় আমাৰ ঘৰত আহি আবেলি আড্ডা মাৰিবলৈ বা তেনেকৈ দেউতাৰ পৰা কথা সিহঁতে ক'ৰবাত এটা এনেকুৱা ফিল হয় আমাৰ মা দেউতা নাথাকিলে কি হ'ল আংকল আণ্টিটো আছে আৰু সেই অসমৰ যিটো এটা আমাৰ বণ্ড এইটো এটা বেলেগ বস্তু ন মানে কথা পাতিব পাৰিলে ধৰা আমি যেনেকৈ বিহু হওক বা কিবা হওক কিবা এটা বোলা আজি আমি এসাঁজ একেলগত খাওঁ অসমীয়া মানুহখিনি তেনেকুৱাই আছিলোঁ আমি সেই এৰিয়াটোত তেতিয়া তো তেনেকুৱা এটা হেৰিতে সি অপজিটত ঘৰ এটা আছিলে তেনেকৈ ফ্লেটত মোক দেখি তাৰ ভাল লাগিছিলে বা কথা পাতি ভাল লাগিছিলে আৰু ইণ্টাৰেষ্টিংলি দিব্যজ্যোতি আৰু মই একেটা বেচৰে উই আৰ ছেইম এজ আৰু আমি তেওঁৰ মানে মই যেতিয়া নগাঁৱত 2-3 বছৰ আছিলোঁ হায়াৰ ছেকেণ্ডেৰী মই নগাঁৱতে পঢ়িছিলোঁ তেতিয়া মই একে যিহেতু বেচৰ তেওঁৰ লগৰ বন্ধু চন্ধুৰ লগত মোৰ খুব ক্ল'জ কিন্তু আইৰনিটো তাতেই যে মানে আজিলৈকে দিব্যজ্যোতিও মোক দেখা নাই ময়ো তাক দেখা মনত নাই আৰু চবেই যেতিয়া আমাৰ এফেয়াৰটো হ'ল তেতিয়া তেওঁক চবে কৈছে আৰু তই অনিন্দিতাক গম নাপাওঁ নে চিনি নাপাওঁ নে তাই কেনেকৈ মনত নাই তোৰ আমি চবে চিনি পাওঁ আমাৰ লগত ইমান ভাল কৈছে নহয় তাৰমানে তেওঁ কমাৰ্চত যিহেতুকে আছিলে ছায়েন্সৰ হেৰিতে তেওঁ আড্ডা মাৰিবলৈ আহে কিন্তু ইমান এটা মন কৰা নাই আৰু আমাৰ কাৰণ মই অল থ্ৰু আউট মানে নগাঁৱত থকা নহয় যে অলৰেডি নতুন না মই নগাঁৱতে নতুন মই ইহঁতে ধৰা লোকেল ছোৱালী কেইজনী যোনে ধৰা গভৰ্ণমেণ্ট গাৰ্লছত পঢ়ে বা তাৰে স্কুলত পঢ়ে তেওঁলোকক চিনি পায় আমাক তেনেকৈ চিনি নাপায় তাৰপিছত তেনেকৈ মোৰ লগত কথা চথা পাতি মানে তেওঁৰ হেনো মানে ইটছ লাভ এট ফাৰ্ষ্ট চাইট আৰু একৰ্ডিং টু হিম আৰু বিৰাট ভাল লাগিছিলে আচ্ছা ঠিক আছে আৰু মইতো মানে অকাল পক্ক আগৰ পৰাই মোক মানে যেতিয়া প্ৰপ'জেল দিছিলে মই কৈছিলোঁ যে নাই মোৰ দেউতা ইয়াতে গান গাবলৈ মোক লৈ আহিছে মই চব এৰি মেলি আহিছোঁ এতিয়া এইবোৰত আমি নোসোমাওঁ দিয়া তোমাৰোতো মা দেউতা কিবা এটা হেৰি কৰি পেলাই তোমাক ইয়াত পঠাইছে বাদ দিয়া যদি কিবা হ'বলগীয়া আছে হ'ব কিন্তু এতিয়া লেটছ নট মানে সেইবোৰত সময়বোৰ ৱেষ্ট নকৰোঁ বুঢ়া মানুহৰ নিচিনা কথা বতৰা বুজিছানে সেই মোক কৈছা আৰে আমিতো ইমানো বয়সস্থ মানুহ নাই তুমি ইমান ডাঙৰ মানুহৰ নিচিনা কিয় কথা পাতিছা ইট ইজ অ'কে টু বি ইন লাভ কিন্তু আমি এতিয়াই বিয়া নাপাতো লাগিলে হেৰি কৰিম কেইদিনমান আমি নিজৰ কেৰিয়াৰৰ কাৰণে কৈছে নহয় এইবোৰ জানা ডিষ্ট্ৰেকশ্যন হয় মই জানো মোৰ লগৰ দেখিছোঁ নহয় মই মানে তেতিয়া একদম এনেকৈ কথা লাহে কিবাকে ভাল লাগি গ'ল বা আমি ভাবিলোঁ যে আমি এইটো বণ্ডত যদি সোমাই নপৰোঁ দুটাৰে অলপ ডিষ্ট্ৰেকশ্যন হ'ব সেইটোৰ কাৰণে কাৰণ দিব্যজ্যোতিৰ অকণ অসুবিধাও হৈ আছিলে
কাৰণ মই তেতিয়া মানে তাক য়েছ বুলি নোকোৱাৰ লগে লগে বস্তুখিনি ভাবি আছে মানে ধৰা অকলে থাকে যে এটা মেণ্টেল ছাপৰ্ট এটা হেৰি লাগে যে ল'ৰা মানুহক ফাইনেলি ক'লো আৰু দিয়া ঠিক আছে হ'ব দিয়া খালি আমি বহুত দিনলৈকে মানে বস্তুটো হেৰি কৰি নথওঁ আৰু মোৰ তেতিয়া ভণ্টিও তাতে আছিলে মোক কৈছে দিদি তই ভালকে ভাবি চা কাৰণ তোৰ জীৱনৰ এইটো প্ৰথম হেৰি তই কমিটমেণ্ট কৰিলে মই জানো তই বিয়াও পাতিবি তো সেইকাৰণে যি ডিচিজন ল'বি তই নিজে ভালকে ল'বি আৰু তেনেকৈ আৰু প্ৰেম হ'ল তাৰপিছত একেলগত বহুত ষ্ট্ৰাগল দিব্যজ্যোতিক মই চাকৰি এৰিব ক'লোঁ তেতিয়া অলৰেডি অসমত মই অহা যোৱা কৰি মই শ্ব' থ' কৰি থাকোঁ মই ক'লোঁ তুমি চাকৰিটো এৰি দিয়া কৈছে চাকৰি এৰা মানে মোক কৈছে নাই দৰকাৰ নাই কাৰণ তুমি গীটাৰখনক এটা বেলেগ ধৰণৰ তোমাৰ এটা হেৰি বেছ গীটাৰখনত হৈ থাকে আৰু তেতিয়া পেৰেলেলি তেওঁ আকৌ কাৰ্ল পিটাৰ্ছ বুলি মানে ইণ্ডিয়াৰ বিখ্যাত মানে বেছ প্লেয়াৰ তেওঁৰ তাত তেওঁ গৈ গৈ শিকিও আছিলে বোলো তুমি যদি গীটাৰখন ভালেই নোপোৱা তুমি ছাৰৰ তাত ক্লাছ কৰিব যোৱা ৰাতি ৰাতি ইমান ৰাতিকে তুমি প্ৰেক্টিচ কৰি থাকা তোমাৰ মনটো ক'ত তুমি মোক কোৱা তাৰপিছত তেতিয়া ৰেডিঅ' মেও বুলি এটা নতুনকৈ খুলিছিলে তাতেও তেওঁ ইণ্টাৰভিউ দিছিলে তেতিয়া অলমষ্ট মানে চাকৰিটো কনফাৰ্মে হৈছিলে 40,000 to 45,000 চেলেৰিও আছিলে আই এম টকিং এবাউট 2006 বহুত ডাঙৰ কথা তো মই ক'লোঁ তুমি চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়ি পেলাই এইখিনি কৈছে নাই মোৰ অলমষ্ট হৈ যাব হ'ব দিয়া আমাৰ লাইফটো ছেট আৰু অহা বছৰ বিয়াটো হ'লে কিন্তু মই তাক এই কেতিয়াও মানে এই কথাটো কোৱাৰ সময়ত সেই এক্সাইটমেণ্টটো দেখা নাপালোঁ আৰু তাৰপিছত মই তাক ক'লোঁ যে নালাগে তুমি চাকৰিটো কৰিবলৈ তোমাৰ মই তোমাক ছাপৰ্ট কৰিব পাৰিম এটা বছৰ বা 2 বছৰ তুমি মিউজিকটোৱে কৰা তুমি বেছ গীটাৰখনে বজোৱা দিয়া মই তোমাক বেকআপটো দিম কাৰণ মানে তোমাৰ এটা বেলেগ ধৰণৰ পেশ্যন আছে মই যিটো দেখা যদি নাপাওঁ এতিয়া পিছত মই পস্তাব লাগিব তাৰপিছত তেনেকৈ ছাপৰ্ট দি পেলাই আমি বিয়া পাতিলোঁ মানুহে বিয়াৰ আগত চাকৰিত সোমায় দিব্যজ্যোতি ডিজিটেল একাডেমীৰ যিটো এছিষ্টেণ্ট ফেকাল্টি জব সেইটো পৰ্যন্ত মই এৰাই দিলোঁ মই ক'লোঁ তুমি খালি প্ৰেক্টিচ কৰা ঘৰত এবছৰ তোমাক মই সময় দিছোঁ তুমি এবছৰ তুমি বিচাৰিব লাগিব নিশ্চয় আৰু ভগৱানৰ এনেকুৱা ইচ্ছা মানে আমাৰ বিয়াৰ 2 মাহমান আগত চাগে দিব্যজ্যোতিয়ে কিবা এটা ৰিংটোন বনোৱাৰ মানে কাম এটা পাইছিলে 30,000-40,000 তেনেকুৱা এটা কাম ডাঙৰ কাম এটা সেইটো কাম কৰিলে তেওঁ এইটো কাম কৰাৰ পাছত তেওঁ মানে ধৰা কনফিডেন্সটোও পালে লগে লগে সাৰেগামাত প্ৰথম 2006 লাষ্টৰ ফালে সাৰেগামাত তেওঁক মাতিব এটা পুৰা হেৰি মাতিবলৈ বজাবলৈ মাতিলে ভাল বজালে ঠিক আছে বঢ়িয়া তাৰপিছত বিয়াৰ প্ৰায় 2-3 বছৰ পিছত যে এটাৰ পিছত এটা বেণ্ড আৰম্ভ হ'ল তেতিয়া ৰাহুল বেদ্যৰ লগত প্ৰথম বজাইছিলে ইণ্ডিয়ান আইডলৰ তেতিয়া চব সৰু সিহঁতেও তেনেকৈ ইমান আমাৰো বয়স নহয় সেইটোৰ পৰা আৰম্ভ কৰি তাৰপিছত ৰাঘৱ সাচ্চাৰ তাৰপিছত তোমাৰ প্ৰীতম দাৰ বেণ্ডটো প্ৰথম ফৰ্ম হ'ল ৰক বেণ্ড যিটো সেইটোত দিব্য প্ৰথম জইন কৰিলে সেইটোৰ পাছত তোমাৰ শংকৰ এহছান লয়ৰ তাৰপিছত সলিম সুলেমান বেণ্ড ফৰ্ম কৰাৰ সময়ত প্ৰথম সি বজালে কুক ষ্টুডিঅ' ছিজন 1ৰ পুৰা প্ৰথম ছিজনটো এজ এ হাউচ বেণ্ড লেজি লুইজৰ লগত বজালে তেনেকৈ কৰি আছে মানে তাৰপিছত ফৰহানৰ 2013ত ফৰ্ম হ'ল লাহে লাহে মানে কৰি গৈ আছে এতিয়া মানে ধৰা যেতিয়া বস্তুবোৰ বহুত হৈ যায় আৰু শ্ব'ৰ সময়খিনি খালি উইকেণ্ডতে থাকে তুমি 4-5টা বেণ্ডত কেতিয়াও বজাব নোৱাৰিবা কাৰণ চবে তোমাক পাৰ্মানেণ্ট বিচাৰে আৰু এইটো সময়ত শংকৰ এহছান লয়ৰ ইমান শ্ব' তো আল্টিমেটলি সলিম তেতিয়া অলপ বেয়াই পোৱা হ'ল ক'লে আৰু যে তই প্ৰথম মোৰ বেণ্ডত জইন কৰিছ শংকৰ এহছান লয়ৰ আগত তই এতিয়া শংকৰ তোক বহুত বেছি পইচা দিয়ে নেকি কৈছে ইটছ নট এবাউট মানি মই বাহিৰৰ পৰা আহিছোঁ ইয়াতে মই ষ্ট্ৰাগল কৰি আছোঁ মানে মোৰ এটা বেলেগ এইম লৈ আহিছোঁ মোৰ এজ এ হেৰি মই বিৰাট ৰেচপেক্ট কৰোঁ আপোনাক কিন্তু মোৰ এই বস্তুখিনি মই য'ত বেছি মই তাতে কৰিবই লাগিব টু ছাৰ্ভাইভ মানে ফৰ ছাৰ্ভাইভেল তেনেকৈ কৰিবলৈ তেওঁলোক মান্তি হ'ল আল্টিমেটলি এতিয়া ধৰা শংকৰ এহছান লয়ে মেইনলি আৰু লগতে ফৰহানটোতো মানে ইহঁত নাথাকিলে শ্ব'য়ে নকৰে এনেকুৱা টাইপ হ'ল আৰু এতিয়া পাৰ্মানেণ্ট বেণ্ড মেম্বাৰ হিচাপে ইজ হেপী দেট ৱে খুব ভাল লগা আচলতে কথা সেইখিনি তেনেকৈ যে আছে আৰু এনেকুৱা মানে কি ক'ম আৰু দিগ্গজ ব্যক্তিসকলৰ লগত সেই এটা এক্সপিৰিয়েঞ্চো বহুত বেলেগ ধৰণৰ আৰু মোৰ এতিয়া ভাল লাগে কি জানা পল্লৱী মানে ধৰা মাজতে কিবা এটা বেণ্ডৰ কাৰণে কোনোবা কাৰোবাক খুব লাষ্ট মমেণ্টত দৰকাৰ হয় চবৰ ইমান কনফিডেঞ্চ মানে দিব্যক মাতা সি 2-3 দিনত একমাত্ৰ সি সেইটো ডিচিপ্লিনত বজাব ইট ইজ নট এ মেটাৰ যে সি বহুততকৈ বহুত বেছি ভাল বজায় বা কম বজায় বেয়া বজায় কিন্তু ইট ইজ এ মেটাৰ অফ কি তুমি কিমান বেছি চিৰিয়াছ কামটোত আৰু অভাৰ দ্য ইয়াৰ্ছ যিখিনি মানুহৰ লগত দিব্যজ্যোতিয়ে কাম কৰিছে নহয় মই তোমাক কওঁ ৱৰ্ক কালচাৰটো যিটো তাৰ আছে সেইটো বস্তুটো কিন্তু ইট ইজ
একদম এবছলিউটলি মুম্বাইয়া সেই কালচাৰটো কিন্তু আমাৰ অসমত এতিয়া অহাটো কিন্তু বহুত মানে এতিয়াও দেৰি আছে কিন্তু মানে টাইম বুলি ক'লে টাইম মানে ডিচিপ্লিন বুলি ক'লে এটা এক্সট্ৰা নোট তুমি বজাব নোৱাৰিবা একম্পেনিমেণ্ট বুলি ক'লে তোমাৰ যি লেভেলৰ মানে ইহঁতে ইউনিচন বা যি ধৰণৰ মানে ডিচিপ্লিন বিচাৰে সেইটোতে তুমি বজাব লাগিব নহ'লে কোনোবা এজন মানুহ ইমান বছৰ এতিয়া 2011ৰ পৰা 2023 হ'ল এটা বেণ্ডে এজন আৰ্টিষ্টক তেনেকে ৰাখে নেকি কিমান আৰ্টিষ্ট সিহঁতৰ আহি আছে গৈ আছে দিব্য আৰু কেইজনমান মেম্বাৰটো পাৰ্মানেণ্টলি আছে ন বেণ্ডটোত সেইটো ভাল লাগে দৰ্শকসকল আপোনালোকৰ ইমান সুন্দৰ এটা সুৰীয়া যাত্ৰাৰ মাজেৰে গৈ আছোঁ ময়ো পাহৰিয়ে গৈছোঁ কথা পাতি আপোনালোকে জানে আমাৰ যিগৰাকী অতিথি থাকে অতিথিগৰাকীৰ ফালৰ পৰা প্ৰত্যেক দিনাখনে আমি এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ আজিও নিৰ্জিতা বায়ে আপোনালোকক এটি প্ৰশ্ন কৰিব তেখেতৰ এই যাত্ৰাৰ ভিতৰৰে হ'ব বাৰু ডাঙৰ একদম সাংঘাতিক কিয় প্ৰশ্ন নহয় আৰু সেই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে আমাক কমেণ্ট বক্সত দিব আৰু তাৰ বাবে মই বালে আকৌ পুনৰবাৰ বাৰ ওচৰলৈ আহিছোঁ বা এটা প্ৰশ্ন আপোনাৰ ফালৰ পৰা আপোনাৰ যাত্ৰাৰে এটি সুধিব পাৰে যিকোনো দৰ্শকলে বুলি মোৰ জীৱনৰ প্ৰথম মানে প্লেবেক ছং কোনটো আৰু তাৰ মিউজিক ডিৰেক্টৰ কোন আছিল আৰু এইখিনি কথা আপুনি কৈছে গতিকে ইতিমধ্যে কৈছে গতিকে আমিও চাওঁ আপোনালোকে কোনে কোনে চাইছে আমাৰ এপিছডটো বা এইখিনিতে আপোনাৰ পৰা গীত এটি শুনিম কাৰণ এই যাত্ৰা যদি গীত এটি নুশুনো আপোনাৰ পৰা আজি ইনকমপ্লিট আৰু বিলত তিৰে বেৰা গীতটো শুনিমেই কাৰণ সেইটো ওৱান অফ মাই ফেভৰেট ঠিক তেনেকৈ কৰে যাকটো ঠিক আছে প্ৰথম কৰে যাকটো গাইছো করে যা খপুন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ কৰে যাক সপোন যেন বৰষুণ অলপ তলত গাইছো দেই বুজি পাইছো কিন্তু সঁচাকে মানে এতিয়াও সেই শুনিলে আকৌ মনত পৰি গৈছে আৰু দীনবন্ধুৰ পৰা সেই চিনটো তোমাৰতো মনত পৰে মোৰ জানা মই এভৰি টাইম গানটো গাওঁ মই সেই ৰেকৰ্ডিং ষ্টুডিঅ'তেই সোমাই যায় মনটো মোৰ এই যে গানটো ৰেকৰ্ড কৰাৰ সময়ত যিখিনি মুহূৰ্ত খুব কম সময়ত তেনেকুৱা হৈছে যে মোৰ সেই মুহূৰ্তবোৰ মনত অহা নাই গানটো গাই থাকোঁতে কি মেমৰিজ না কিছুমান জীৱনৰ মানুহৰ এতিয়া তোমাৰ বিলত বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী এন্ধাৰ জিলিকে জোনাকী পৰুৱা আকাশ জিলিকে জোন এন্ধাৰ জিলিকে জোনাকী পৰুৱা আকাশ জিলিকে জোন ক'লাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে কোন ক'লাকৈ ডাৱৰত বিজুলী জিলিকে হিয়াত মোৰ জিলিকে কোন বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী ফুলনিত ফুলৰে ৰাণী
সঁচাকৈ কি যে বেলেগ ধৰণৰ এটা আৱেগ ন আপুনি গাই থাকোঁতেও মানে আৰু মই মোৰ দেউতা হেৰুৱাইছোঁ 2 বছৰ আগত মই এই গানটো গালে মোৰ একদম দেউতাক চকুৰ আগত পাওঁ মই সেইকাৰণে ঘৰত খুব কম গাওঁ এই গানটো আৰু মোৰ এটা এটা গানৰ লগত মোৰ দেউতাৰ স্মৃতিটো মানে একদম এনেকৈ ভাহি উঠে কাৰণ বিং আ নন মিউজিচিয়ান যিটো ধৰণৰ মানে এটা ক্ৰিটিক কোৱা বা কনজিয়াৰ কোৱা সংগীতৰ মোৰ দেউতা আছিলে আজি মই অনিন্দিতা পাল যদি হৈছোঁ মোৰ দেউতাৰ কাৰণে হৈছোঁ দেই মাৰ কণ্ট্ৰিবিউশ্যনো আছে মা গানটো নিশিকালে চাগে মই গানটো গালোহেঁতেন কিন্তু সেই ধৰা যাত্ৰাটো ক'ৰবাত এটা মানে এটা মানে ইলিটাৰেট এটা মিউজিচিয়ান হৈ চাগে থাকি গ'লোহেঁতেন সেইটোৰ কাৰণে মই মাক সদায় ক্ৰেডিট দিওঁ কিন্তু বাকী যিখিনি মোৰ মানে চেষ্টা মোক আজি এই মানসিকতাৰে ডাঙৰ কৰা বা সংগীতৰ ক্ষেত্ৰত এই মানসিকতাটো চুজ কৰা সেইটো কিন্তু মোৰ দেউতা আপোনাৰ লগত যিখিনি সময়ত কথা পাতিছিলোঁ আপুনি যিহেতু কথাটো উল্লেখ কৰিছে সেইখিনি সময়ত আপোনাৰ এনেকুৱা এটা আপুনি পৰিস্থিতিৰ মাজেৰে গৈছিলে যে আপুনি সেই কথাটো ডিছকাছো কৰিব বিচৰা নাছিলে মোৰ এতিয়াও মনত পৰে আপুনি সেইখিনি সময়ত প্ৰজাপতিলৈ আহিছিলে আৰু তেতিয়া কৈছিলে পল্লৱী মই একদমেই মানে এতিয়া সেইটো মেণ্টেলিটিত নাই যে মই কিবা কথাও পাতিব পাৰিম মোৰ দেউৰৰ বিয়াৰ সময়ত মই তোমাৰ পৰা গহনা লব আহিছিলোঁ তেতিয়া মানে এনেকুৱা এটা টাফ ফেজ আপোনাৰ নিজৰ আৰু কাৰণ আপুনি আপোনাৰ পিতৃ মাতৃৰ লগত সাংঘাতিক বেছি ক্লোজ মানে ঘৰখনৰ লগতে এটাচমেণ্টটো বহুত বেলেগ ধৰণৰ আৰু সেই আনুগত্যখিনি আপোনাৰ দেখি আহিছোঁ সদায় কথা পাতিলেও সেইখিনি অনুভৱ কৰিব পাৰোঁ মা দেউতাৰ কণ্ট্ৰিবিউশ্যনটো চবৰ কাৰণে বহুত বেলেগ কিন্তু তাৰ ভিতৰতো ধৰা ক'ৰবাত এটা 1920 এটা 1920 বুলি কয় যে তেনেকুৱা এটা থাকি যায়তো কিছুমানে ধৰা খুব মৰম কৰে মা দেউতাৰ নিচিনা মৰমটো ল'ৰা ছোৱালীক কোনেও কৰিব নোৱাৰে কিছুমানে চাগে এক্সপ্ৰেছ কৰিব নাজানে কিছুমানে চাগে নাজানে যে আমি অকণমান ল'ৰাটোৰ লগত গৈ বা ছোৱালীজনীৰ লগত গৈ থাকি আহোঁচোন তেওঁলোকৰ মনৰ কথাটো বুজি পাওঁ মানে আণ্ডাৰষ্টুড এটা ষ্টেটমেণ্টত থাকি যায় কিছুমান সম্পৰ্কবোৰ জানা আৰু তেতিয়াই চাগে মই ভাবোঁ অকণমান কেতিয়াবা ধৰা অকণমান মিছআণ্ডাৰষ্টেণ্ডিঙো হয় ৰিলেশ্যনশ্বিপবোৰত কিন্তু সেই মানে ভগৱানৰ মোৰ এটা কৃপা বুলিয়ে ক'ম যে মোৰ মা দেউতাহঁত ইমান অ'পেন মাইণ্ডেড কিছুমান ক্ষেত্ৰত আৰু মনত যি সময়ত যি কথাটো ভাবিছে তেওঁলোকে আমাক এক্সপ্ৰেছ কৰি দিছে সেইকাৰণে আমিও নিজে লোকৰ আগত খুব এক্সপ্ৰেছিভ আমিও মনত ভিতৰত ৰাখি ইনচাইড আউটটো আমাৰ বেলেগ নহয় তুমিতো আজি কিমান বছৰ হ'ল মোক চিনি পোৱা তোমাৰ আৰম্ভণিখিনিও ময়ো অলমষ্ট দেখিছোঁ আৰু মই এইখানে ইমান ভাল পাওঁ কোনোবাই তোমাৰ কথা ক'লে মোৰ ইমান ভাল লাগে কাৰণ তুমিও এগৰাকী ছেল্ফ মেড ৱুমেন তোমাক প্ৰেক্টিকেলি তুমি কাৰোৰ হেৰিৰে তুমি বনা নাই তুমি আজি নিজৰ পৰা যিটো কৰিছা নিজে নিজকে বনাইছা তো সেই বস্তুটো তুমি এটা এক্সাম্পল আজি বহুত নতুন নতুন ধৰা এণ্টাৰপ্ৰেনাৰ্ছৰ কাৰণে যোনে তেনেকৈ জুৱেলাৰী ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰত কিবা এটা কৰিব বিচাৰিছে তো একে কথা জানা আমাৰ প্ৰতিটো প্ৰফেশ্যন ঘৰখনৰ পৰিয়ালৰ মা দেউতাৰ যিখিনি মানে আশীৰ্বাদ আৰু ঘৰখনৰ বাহিৰে একো নহয় আৰু মই ভাবোঁ সেই আনুগত্যটো বা সেই শ্ৰদ্ধা ভক্তিটো আচলতে থকাটো বহুত জৰুৰী কাৰণ নহ'লে মানে নোৱাৰি আচলতে আগবাঢ়িব নোৱাৰি সম্পৰ্কবোৰ তেনেকেই হ'ব লাগে আৰু আমি আমাৰ কৰ্মখিনি মই ভাবোঁ যে কৰ্মা ইজ এ বুমৰাং একদম হোৱাট ইউ গিভ ইউ গেট ইট বেক যে আমাৰ ভাল কৰ্মৰ ফল যদি আমি ভাল পাওঁ বেয়া কৰ্মৰ ফলো কিন্তু আমি এই জনমতে পাই যাব লাগিব সেইকাৰণে ভাল কৰ্মটো অজানিতে কাকো মনত দুখ দি কথা পাতা বা কাকো ধৰা বেয়া হেৰিত চোৱা বা কাৰোবাক খুব তলৰ হেৰি ভাবি পেলাই কথা পাতা বা কাৰোবাৰ দুখটো নুবুজি পেলাই তুমি নিজৰ কথাখিনি কৈ থাকা সেই বস্তুটো ধৰা মই খুব ইনচেনচিটিভ পাওঁ মানুহৰ মাজত আৰু মই মোৰ ঘৰৰ কাম কৰা মানুহজনীৰ পৰা আদি কৰি আমাৰ ওচৰ চুবুৰীয়া এটলিষ্ট মই বম্বেত থকাৰ পৰাই মই আৰু দিব্যজ্যোতি কিন্তু আমাৰ যথেষ্ট ফিলান্থ্ৰপিক কিছুমান কামো আমি কৰি থাকোঁ আমি হেল্পেজ ইণ্ডিয়াৰ লগত এটা বহুত সময়ৰ কাৰণে আমি জড়িত হৈ আছিলোঁ তাৰপিছত কিছুমান আৰু অনুষ্ঠানৰ লগত আমি যিমানখিনি আমাৰ সামৰ্থ্যমতে আমি দিব পাৰোঁ আমি এইখিনি সহায় কৰোঁ আৰু আমিতো ক'বলৈ যোৱা নাই কাকো আজিলৈকে বা কোৱাও নাই কিন্তু কিছুমান ক্ষেত্ৰত ক'বলগীয়া সেইকাৰণে হয় যাতে মই ভাবোঁ কিছুমান যদি শুনি পেলাও যদি অকণমান কামটো কৰে নাই এইটো একদম সঁচা কথা আৰু ভাল কামটো দেখিলেহে আৰু 10জন আগুৱাই আহিব সেইটো কাৰণে শ্বেয়াৰ কৰাটো একদম দৰকাৰ আৰু এটা সময়ত কি হৈছিলে জানা মোৰ কাপোৰবোৰ মই 2-3 বছৰ 4 বছৰ বা এটা সময়ৰ পিছত আমাৰ প্ৰফেশ্যনেল কাপোৰবোৰ ৰিপিট কৰিব নোৱাৰি কিছুমান দিগদাৰী থাকে ন প্ৰফেশ্যনেল হেৰিত কিছুমান ভাল ভাল কাপোৰ ফটা চিগাটো দূৰৰে কথা ধৰা সেইটো আৰু 10 বছৰ পিন্ধিলেও একো নহ'ব এই তেনেকুৱা কাপোৰ কিছুমান ধৰা মই আগতে তেনেকৈ কোনোবা ঘৰত আহে ল'বলৈ আহে যে অনাথ কাৰোবাৰ লোকৰ কাৰণে মই তেনেকৈ দি দিছিলোঁ
পিছত মই মানে বম্বেত গম পালোঁ সেইবোৰ কাপোৰ হেনো ছেকেণ্ড হেণ্ড মাৰ্কেটত বুলি বিক্ৰী কৰে মোৰ ইমান দুখ লাগিছিলে কথাটো তাৰপিছৰ পৰা আই মেড ইট এ পইণ্ট মই চিনাকি মানুহ যোন নিদি যাক মই চিনি পাওঁ মোৰ কাম কৰা মানুহজনী ছোৱালীয়ে হওক বা কিবা হওক মই জোতা হওক মোৰ বেগ হওক বা কিবা হওক মই তেনেকৈ মানুহক দিয়া আৰম্ভ কৰিলোঁ আৰু সেইটো মই এটলিষ্ট সেইটোতো প্ৰপাৰ জেগাত গৈ আছে নহয় আৰু তেতিয়াৰ পৰা মই সেই বস্তুটো কৰা আৰম্ভ কৰিলোঁ সেইবোৰো দৰকাৰ আছে জানা জীৱনত কিবা এটা সন্তুষ্টি আৰু আপুনি যোনটো কথা ক'লে যে মানে আননয়িংলিটো আমি কৰিব পাৰোঁ কেতিয়াবা দেই এই হাৰ্ট যে কাকো নকৰাকৈ কথাষাৰ কোৱা বা এম্পেথেটিক হোৱা সেই বস্তুটো কিন্তু ময়ো বহুত বেছি ফ'ল' কৰোঁ মানে আজিলৈ এটলিষ্ট কৰি আহিছোঁ যাতে কাৰো ইম'চন বা নিজৰ সেইখিনি যাতে অনুভূতিখিনি যাতে হাৰ্ট কৰিব লগা নহয় কোনো যাতে মোৰ কাৰণে দুখ পাবলগীয়া নহয় এই বস্তুটো চোৱাটো মানে মই বুলিয়ে নহয় আপুনি যিখিনি প্ৰত্যেকে আচলতে যদি আমি তেনেকৈ ভাবোঁ নহয় তেতিয়া কোনো কেতিয়াও সেই বস্তুটো ভাবিবলগীয়া নহয় যে মই কাৰোবাতকৈ অলপ কম নেকি বা মই অলপ বেছি নেকি কাৰণ সেই মৰম বা এম্পেথিটো থাকিব লাগে কাৰণ আমাৰ নিজৰ জাৰ্ণিটোতো তেনেকুৱাই আৰু কাকো কেতিয়াও কোনো হিংসা কৰিব নালাগে মই এইটো বিৰাট ডাঙৰ পাপ বুলি ভাবোঁ কাৰোবাৰ যদি টেলেণ্ট হি ইজ টেলেণ্টেড কাৰোবাৰ যদি টেলেণ্টটো মিডিঅ'কাৰ বা তাৰ আগত ক'ব পৰা নাই আমি ঠিক আছে ভাল হৈছে বা কিবা তেনেকৈ কিন্তু কাৰোবাক মানে গুণিক বা গুণক সদায় আদৰ কৰিবই লাগিব ন ইৰেছপেক্টিভ অফ এভৰিথিং ইভেন চামবডি ইজ এ কণ্টেম্পৰেৰী মই সদায় তেনেকৈ এপ্ৰিচিয়েট কৰিছোঁ কাৰোবাৰ কাম ভাল পাই পেলাই অ'পেনলি কৰিছোঁ জানা পাল্লেবি কেতিয়াও চিন্তা কৰা নাই ইফছ এণ্ড বাটছ যে মই সেইটো কথা ক'লে চাগে এই জেগাটোত মই সেই কথাটো ক'ব নালাগে আই হেভ টু টক ডিপ্ল'মেটিকেলি কিন্তু মই কেতিয়াও সেই কামটো কৰা নাই I have always spoken my mind. মই ভাল পাওঁ আৰু সদায় তুমি মোৰ কণ্ঠ বা তোমাৰ ক্ৰাফ্টটো যিটো তোমাৰ পৰা কোনোবা ল'ব পাৰিব জানো কোৱাচোন কোনোবাই নকল কৰিলেও কিমান দিনলৈকে কৰিব কাৰণ তোমাৰ ক্ৰিয়েটিভ মাইণ্ড ইজ অলৰেডি এট ৱৰ্ক 24/7 তুমি নেক্সট ডে আকৌ নতুন কিবা এটা লৈ আহিবাই ন আল্টিমেটলি সেইকাৰণে তোমাক যেনেকৈ ৰখাব নোৱাৰিলে কাকো কোনো ৰখাব নোৱাৰে আৰু আমি এইটো একচেপ্ট কৰিব লাগে আমি উই আৰ জাষ্ট আমি ধূলিকণা হওঁ এই গোটেই ইউনিভাৰ্চত আমাৰ জেগাটো অলৱেজ ইট ইজ ৰিপ্লেচেবল সেই কথাটো যেতিয়া আমি ভাবি পেলাই কামখিনি কৰিম নহয় মানে পৃথিৱীখনে এটা ধুনীয়া ঠাই হ'ব থাকিবলৈ এই দ্বন্দ্ববোৰ নাথাকিব আৰু ইটছ এ ভেৰি স্মল প্লেচ মই ভাবোঁ দেউতাক হেৰুৱাৰ পাছত মই এটা ভাবোঁ যে জীৱনটোত একোৱে নাই আৰু একদম হয় মানে এনেকেই মানুহ এজন নাইকিয়া হৈ যাব পাৰে নাইকিয়া মানে জীৱনৰ কাৰণে নাইকিয়া মানে মোৰ কোনো আৰু লাইফ টাইম মই নাজানো আৰু নেক্সট লাইফ টাইমটো আৰু নাই আছে নে কি তেওঁকতো আৰু কেতিয়াও নাপাওঁ ন মই জীৱনত সেইটো সেইকাৰণে জীয়াই থকা অৱস্থাত যিখিনি মমেণ্ট আমি তেওঁলোকৰ লগত কটাব পাৰোঁ তেওঁলোকৰ কাৰণে কৰিব পাৰোঁ সেইটোৱে বহুত ডাঙৰ কথা মই ভাবোঁ বা সঁচাকৈ মানে সঁচাই প্ৰত্যেক দিনাখনেই অনুভৱ কৰোঁ আপোনাৰ লগত সাংঘাতিকভাৱে ৰেগুলাৰ কথা পাতি থকা নহয় যেতিয়াই পাতোঁ এটা বস্তু অনুভৱ কৰোঁ যে এনেকুৱা লাগে যে হয় এতিয়াও কোনোবা আছে যে সেই ভাল কথা কৈ আগুৱাই নিয়ে ঠিক তেনেকুৱা আপোনাৰ লগতো মোৰ অনুভৱ হয় মানে যেন কিবা এষাৰ কৈছে মই ধুনীয়াকৈ শুনি পেলাই আগুৱাব পাৰোঁ আৰু শিকিবলগীয়া আচলতে আপোনালোকক দেখি আমাৰ বহুত আছে দেই এইটো সঁচা কথা আৰু শিকি আছোঁ শিকাৰ শেষ নাই বুলি কয় নহয় তোমাৰ পৰাও শিকিবলগীয়া আছে শিকাটো সদায় ডাঙৰৰ পৰাই নিশিকে মানুহে সৰুৰ পৰাও শিকিবলগীয়া বহুত থাকে আৰু সেই বস্তুবোৰ চোৱা প্ৰতিটো জেনেৰেশ্যনৰ প্ৰতিটো মানুহৰ হিউমেন ষ্ট্ৰাগলটো বেলেগ আজি তোমাৰ কিবা ষ্ট্ৰাগলৰ পৰা ময়ো শিকিবলগীয়া আছে আজি নতুন নতুন কিছুমান ল'ৰা ছোৱালী গান গাই আছে আমাৰ অসমত তেওঁলোকৰ কোৱালিটি কিছুমান ইমান ভাল ভাল আজি গান গাইছে সিহঁতে শংকুহঁতৰ কথাই কৈছোঁ আমিওতো চেষ্টা কৰিব লাগে ন বাহ কিমান ভাল লাগিছে গানবোৰ আমি এনেকৈ গাবলৈ ভাল লাগিব ন এনেকৈ যদি গাব পাৰোঁ সেই কামবোৰ মানুহে কৰি থাকিব লাগে তেতিয়াই জানা এই কম্পিটিশ্যনবোৰ সদায় হেল্ডি হয় আৰু মানে আৰু তুমি মোৰ লগত মানে প্ৰতিদিনা কথা পাতিব নালাগে মই তোমাৰ লগত ভাল হ'বলৈ পল্লৱী মানে দ্য মোমেণ্ট আজি আমি লগ পালোঁ কিমান দিনৰ মূৰত ফোনত কথা পাতিছোঁ কিমান দিনৰ মূৰত কিন্তু তেনেকুৱা লগা নাই ইটছ জাষ্ট ৰিকানেকশ্যন আমি সেইদিনা এৰিলোঁ ইমান মাহৰ আগত আজি আকৌ ৰিকানেক্ট হৈ গ'ল আৰু সেই ফিলিংটো থাকেই সদায় থাকে আৰু সেই যে ৱেল উইচাৰ কোনোবা এজন আছে কোনোবা এজন বাই হওক বা ভণ্টিয়ে হওক কোনোবা এজন যে আছে সেই বস্তুটো কিন্তু অনুভৱটো কৰিব পাৰি সঁচা যেতিয়া হয় ফিলিংছটো একদম ভাল আৰু কোনোবাই যদি পল্লৱীৰ কথা মোক কোনোবাই যদি কয়ো পল্লৱী তেনেকৈ মোক যদি কোনোবা বেয়াকৈ পল্লৱীৰ কথা কয় মইতো ডেফিনেটলি মই যদি পল্লৱীক ভাল পাওঁ মই প্ৰটেষ্ট কৰিম ন আৰু মই শুনি পেলাই কথাটো মনে মনে কেতিয়াও নাথাকোঁ আৰু মোক তুমি ফোন মোৰ কৰা মোক তুমি মাতিছা ক'ত কি কৰিছা ডেট ইজ নট ইম্পৰ্টেণ্ট টু মি এট অল মই সেইটো ক'ব খুজিছোঁ মোৰ কাৰণে ইম্পৰ্টেণ্ট শ্বি ইজ টেলেণ্টেড তাই মোক মানে মোৰ লগত কথা পতা নাই বা মোক কিবা ৰিপ্লাই কৰা নাই বা মোৰ লগত কণ্টেক্ট ৰখা নাই
সেই that does not make her less talented কাৰণ তাই চাগে নিজৰ কামত এনগ্ৰছড হৈ আছে নহয় সেই বস্তুটো মানুহবোৰে মানে বুজি নাপায় একদমে নাপায় এতিয়া আমাৰ একদম ক্লোজ বন্ধু বান্ধৱী চাবচোন বহুত দিন কথা পতা নহয় কিন্তু যেতিয়া কানেক্ট হয় মানে একদম ইট ইজ ৰিকানেকশ্যন আৰু গম পাইছা এইটো হ'ল সেইটো হ'ল লগে লগে মানে কিন্তু আচলতে সেইটোৱে নিজৰ নিজৰ ক্ৰাফ্টত যদি নিজে নিজে বিজি হৈ থাকে কিন্তু সেই আগুৱাই গৈ থাকে আৰু একদমে মই সেইটো বিলিভ কৰোঁ জানা খুব সুন্দৰ সময় আপোনাৰ লগত পাৰ কৰিলোঁ আৰু আকৌ বিচাৰিম আকৌ আপোনাৰ কথাৰ লগত এই সম্পৰ্কটো এনেকৈ ধৰণে থাকি যাবলৈ বুলি আৰু দৰ্শকসকল আজি এই এপিছ'ডটো কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব মোৰতো বাৰ লগত পাতিবলৈ বহুত কথা আছে আহি আমি আমাৰো সময় লাহেকৈ শেষ হৈ আহিছে গতিকে একদম শেষত আপোনাৰ ফালৰ পৰা মোৰ দৰ্শকলৈ বুলি কিবা এষাৰ আৰু লগে লগে আমি অনুষ্ঠানটোৰ পৰা বিদায় লওঁ কিনো ক'ম আজি আহি ইমান মোৰ নিজৰে ইমান ভাল লাগিছে কাৰণ পল্লৱীক খুব ভাল পাওঁ খুব ইনস্পিৰেশ্যনেল ৱমেন আজি আমাৰ অসমীয়া যিটো এণ্টাৰপ্ৰিনৰশ্বিপ যিখিনি কথা আমি পাতি থাকোঁ এম্পাৱাৰমেণ্ট ৱমেন এম্পাৱাৰমেণ্ট তেওঁলোক দে আৰ দ্য ফেচেছ ওৱান অফ দ্য ফেচ পল্লৱী সেই কথাটো মই সদায় ফিল কৰোঁ তাইক বহুত শুভেচ্ছা মোৰ ফালৰ পৰা তাইক বহুত মৰম আপোনালোকৰ লাগিব আগবাঢ়িবলৈ নতুন এটা তাই কাম এটা মানে লৈছে হাতত এইটো আগবঢ়াবলৈ আপোনালোকৰ সহযোগিতাৰ অবিহনে তাই নিজৰ বাটটো কমপ্লিট কৰিব নোৱাৰিব সেইকাৰণে সেইখিনি মৰম আপোনালোকে দিব আৰু মোক মৰম আপোনালোকে সদায় কৰি আহিছে মই সদায় ভাবোঁ আপোনালোকে মৰম কৰে নকৰে মই নাজানো মই কিন্তু আপোনালোকৰ মৰমটো ফিল কৰিব পাৰোঁ সেইকাৰণে সদায় কৰি থাকিব ভালে থাকিব সুস্থ থাকিব গতিকে দৰ্শকসকল ইমান ধুনীয়াকৈ বায়ে ক'লে আৰু নতুনকৈ কি ক'ম অকণমান মৰম আপোনালোকে খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠান চাই আছে বহুত বেছি ভাল লাগিছে যদি পাৰে চেনেলটো ভাল লাগিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যদি এনেকুৱা ধৰণৰ আৰু অনুষ্ঠানবিলাক আপোনালোকৰ সন্মুখলৈ আনিবলৈ প্ৰত্যেক দিনাই চেষ্টা কৰি আছোঁ আৰু বিভিন্ন ফিল্ডৰ পৰা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আনিম আপোনালোকৰ সন্মুখলৈ গতিকে চাই থাকিব আমাৰ কথা ষ্টুডিঅ' আজি এই অনুষ্ঠানটোৰ পৰা মই পল্লৱী হাজৰিকা বিদায় লৈছোঁ ধন্যবাদ